নিৰ্বাচনলৈ মাজত আৰু মাত্ৰ 22টা দিন বাকী এই এক মাহ সময় নাই বিধানসভা নিৰ্বাচনলৈ আৰু তেনেকুৱা সময়ত আজিৰ দিনটোতো মিত্ৰতাৰ যেটো ৰাজনীতি হৈ আছে ৰাজনৈতিক বিশ্লেষকসকলৰ দৃষ্টিত কোন আগবাঢ়ি আছে বিজেপি মিত্ৰজোঁট ইতিমধ্যে সম্পূৰ্ণ সাজু আজি নতুন দিল্লীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোনটো দলে কিমানটা সমষ্টি নিৰ্বাচন খেলিব এক প্ৰকাৰ নিশ্চিত কৰিছে অসম গণ পৰিষদক 26খন আসন দিয়াৰ কথা তেখেতে সদৰি কৰিছে বিপিএফক 11খন আসন এৰি দিয়াৰ কথা সদৰি কৰিছে আৰু তাৰ পিছত আমি নিশ্চিত হৈছো যে 89খন আসনত বিজেপিয়ে আগন্তুক বিধানসভা নিৰ্বাচনত প্ৰাৰ্থিত্ব আগবঢ়াব তাৰ বিপৰীতে কংগ্ৰেছৰ নেতৃত্বাধীন যিটো মিত্ৰ শক্তি এই মিত্ৰ শক্তিয়ে আজিলৈকে স্পষ্টকৈ এতিয়াও কিয় ক'ব পৰা নাই কোনে কিমানটা সমষ্টিত নিৰ্বাচন খেলিব লুৰিণজ্যোতি গগৈ বা পাহাৰীয়া জিলাখনৰ জন ইংটি কাথাৰ বামপন্থী শক্তি এখেতসকলক লৈ কংগ্ৰেছে কিছু মিত্ৰতা কৰিছে কিন্তু ৰাইজৰ দল অখিল গগৈ এই মিত্ৰতাৰ যি অন্যতম এক শক্তি এতিয়াও কিন্তু কংগ্ৰেছৰ লগত নাই তেখেত বাহিৰত আছে আজিৰ দিনটোত কংগ্ৰেছে এক প্ৰকাৰ শেষবাৰৰ কাৰণে আকৌ চেষ্টা চলোৱা যেন অনুমান হৈছে ৰাইজৰ দলৰ লগত আৰু মোটামুটি 13খন আসন ৰাইজৰ দলৰ কাৰণে এৰি দিছে তাৰ পিছতো কিন্তু এতিয়ালৈকে ৰাইজৰ দলৰ ফালৰ পৰা অখিল গগৈ একো বক্তব্য আমি জানিব পৰা নাই যে মিত্ৰতা সঁচাকৈ হ'ব নে নহ'ব যিটো আশা দেখা গৈছে অখিল গগৈৰ লগত হয়তো মিত্ৰতা হোৱাৰ সম্ভাৱনা আৰু নাই ৰাজনীতিত অৱশ্যে অসম্ভৱ বুলি একো নাই যিকোনো সময়তে সম্ভৱ হয় সকলোবিলাক সেই দিশৰ পৰা যদি তেওঁলোকৰ মাজত মিত্ৰতা হয়গৈ সেয়া সময়ে ক'ব কিন্তু আজি এই মুহূৰ্তলৈকে যিটো পৰিৱেশ পৰিস্থিতি দেখিবলৈ পোৱা গৈছে কংগ্ৰেছৰ নেতৃত্বাধীন যিটো বিৰোধী ঐক্য সেই ঐক্যত ৰাইজৰ দল মোটামুটি যেন নাথাকিব সেয়াই স্পষ্ট হৈছে যদি নাথাকে তেনেহ'লে ইয়াৰ বাবে কোন দায়ী কংগ্ৰেছ ৰাইজৰ দল নে আন কোনোবা এই সকলোখিনি কথা আমি আলোকপাত কৰিম কোনো ৰাজনীতিক নাই কোনো ৰাজনৈতিক দলৰ মুখপত্ৰ নাই আছে চাৰিগৰাকী বিশিষ্ট ব্যক্তি ডক্টৰ অখিল ৰঞ্জন দত্ত আছে ৰাজনৈতিক বিশ্লেষক মই দত্ত ডাঙৰীয়াক অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ পলাশ ৰঞ্জন বৰুৱা আছে লেখক বিশ্লেষক পলাশ ৰঞ্জন বৰুৱা ডাঙৰীয়াকো স্বাগতম জনাইছোঁ ব্ৰজেন ডেকা ডাঙৰীয়া আছে লেখক বিশ্লেষক ব্ৰজেন ডেকা ডাঙৰীয়াকো মই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ আৰু প্ৰথমবাৰৰ কাৰণে আজিৰ আমাৰ এই ৰাজনৈতিক জনমত অনুষ্ঠানত অংশগ্ৰহণ কৰিছে টংকেশ্বৰ বৈশ্যই এগৰাকী সামাজিক পৰ্যবেক্ষক মই বৈশ্য ডাঙৰীয়াকো অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ প্ৰথমতে মই অখিল গগৈ ডাঙৰীয়া এটা বক্তব্য আপোনালোকক দেখুৱাই ল'ব বিচাৰোঁ কেইদিনমানৰ পূৰ্বে মিত্ৰতাৰ ক্ষেত্ৰত অখিল গগৈ যিখিনি বক্তব্য আগবঢ়াই আহিছিল যোৱা এবছৰ ধৰি মোটামুটি অখিল গগৈ গৌৰৱ গগৈ লুৰিণজ্যোতি গগৈ এই তিনিজন বিৰোধী শিবিৰৰ মূল হোতা আছিল তেখেতসকলে যিখিনি বক্তব্য আগবঢ়াইছিল আপোনালোকে দেখিছে সভাৰ উপৰিও সভা কৰিছে বিভিন্ন সময়ত চাহ ভাত খাইছে অৱশেষত কিন্তু এই এবছৰীয়া প্ৰচেষ্টাৰ অন্তত আজিও কিন্তু তেওঁলোকে স্পষ্ট ৰূপত মিত্ৰতাৰ পাশত আবদ্ধ হ'ব নোৱাৰিলে অখিল গগৈ কেইদিনমানৰ পূৰ্বে কি কৈছিল মই অকণমান দেখুৱাই ল'ব বিচাৰোঁ চাওক 4খন বন্ধুত্বমূলক আসনৰ এখন ঢিং আমাক পোনপটীয়াকৈ এৰি দিলেই আমি সকলো ত্যাগ কৰি মিত্ৰতা কৰিবলৈ প্ৰস্তুত আছোঁ বুলি বাৰম্বাৰ আমি জনাই আহিছিলোঁ এতিয়া 2026 চনৰ বিধানসভা নিৰ্বাচনতো কংগ্ৰেছে আমাৰ বাছনিত মাত্ৰ 4খন আসন এৰি দিছে মাত্ৰ 15খন আসনৰ 13খন আসন এৰি দিব খোজে তাৰে 9খনেই কংগ্ৰেছৰ বাছনি আৰু সেই 9খনৰো 4খনেই বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতাৰ বাবে অৰ্থাৎ আমাৰ বাছনি 4খন আৰু কংগ্ৰেছৰ বাছনি 5খন নকে ধৰি কেৱল পোনপটীয়াকৈ প্ৰতিদ্বন্দ্বিতাৰ বাবে আমাক দিয়া হৈছে 9খন সমষ্টিহে এতিয়া 4খন বন্ধুত্বমূলক আসনৰ এখন ঢিং আমাক পোনপটীয়াকৈ এৰি দিলেই আমি সকলো ত্যাগ কৰি মিত্ৰতা কৰিবলৈ প্ৰস্তুত আছোঁ বুলি বাৰম্বাৰ আমি জনাই আহিছিলোঁ কিন্তু গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনে ঢিং আমাক এৰি নিদিলে আনসকলে এৰি দিয়াৰ পক্ষপাতি আছিল যদিও আনকি AICCও আমাৰ সন্মুখত ঢিং এৰি দিম বুলি ঘোষণা কৰিছিল ক'বলৈ গ'লে ৰকিবুল হুছেইন আৰু গৌৰৱ গগৈৰ আকুৰগুজালিৰ বাবে আমাৰ এই মিত্ৰতা ভাগি গ'ল এয়া আছিল অখিল গগৈ কেইদিনমানৰ পূৰ্বে যেতিয়া কাজিৰঙাৰ পৰা সংবাদ মাধ্যমৰ আগত সম্বোধন কৰিছিল এই বক্তব্যখিনি তেখেতে ৰাখিছিল মিত্ৰতা এক প্ৰকাৰ ভাঙি গ'ল বুলি তেখেতে কৈছিল আৰু ঢিং বিধানসভা সমষ্টিৰ ক্ষেত্ৰত তেখেতে কৈছিল যে এই সমষ্টিটোৰ কাৰণেই মোটামুটি মিত্ৰতা ভংগ হৈছে কিন্তু আশ্চৰ্যজনকভাৱে আজিৰ দিনটোৰ যিখিনি খবৰ ওলাইছে যে সেই ঢিং বিধানসভা সমষ্টি কিন্তু ৰাইজৰ দলত কংগ্ৰেছে এৰি দিয়া বুলি আমি জানিব পাৰিছোঁ আমাৰ হাতত এখন তালিকা আছে কংগ্ৰেছৰ ফালৰ পৰা ৰাইজৰ দলক যিখিনি সমষ্টি আগতে এৰি দিয়াৰ কথা আছিল বিশেষকৈ অখিল গগৈ ডাঙৰীয়াই যিখিনি বিচাৰিছিল সেই বিচৰা সমষ্টিসমূহৰে অখিল গগৈয়ে যিখিনি তালিকা সদৰি কৰিছিল তাৰ ভিতৰত শিৱসাগৰ মৰিয়নি চিচিবৰগাঁও নাওবৈচা অব্লিক ৰঙানদী বৰচলা অব্লিক তেজপুৰ দলগাঁও ঢিং মাৰ্ঘেৰিটা মানস মন্দিয়া পূব গোৱালপাৰা ডিগবৈ বোকাখাট দক্ষিণ কৰিমগঞ্জ ধেমাজি ডিমৌ এই 16টা বিধানসভা সমষ্টিৰ নাম আছিল অখিল গগৈয়ে দিয়া তালিকা প্ৰথমতে 20টা তাৰপিছত এই 16টা মোটামুটি কংগ্ৰেছৰ লগত দৰদাম কৰিছিল অখিল গগৈয়ে আৰু এই 16টাৰ ভিতৰত
10টা সমষ্টি ইয়াৰ পূৰ্বে আমি কৈছোঁৱেই যে ৰাইজৰ দলক এৰি দিছিল কংগ্ৰেছে। তাৰ ভিতৰত কিন্তু 4টা ৰাইজৰ দলে বিচৰা, বাকী 4টা বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা, আৰু বাকী কেইটা ৰাইজৰ দলে নিবিচৰা আসন কংগ্ৰেছৰ ফালৰ পৰা ৰাইজৰ দলক দি দিয়া হৈছিল বুলি অখিল গগৈ ডাঙৰীয়াই কৈছিল। কিন্তু আজি যিমান দূৰ আমি গম পাওঁ যে অখিল গগৈ আৰু গৌৰৱ গগৈ আজিৰ দিনটোতো ফোনত কথা পাতিছে। এতিয়ালৈকে গৌৰৱ গগৈৰ বক্তব্য আমি জানা নাই, অখিল গগৈৰ বক্তব্য যিধৰণে আমি গম পোৱা নাই। কিন্তু যিখন কংগ্ৰেছৰ ফালৰ পৰা যিখন আজি অখিল গগৈ ডাঙৰীয়ালৈ অফাৰ দিয়া হৈছে, কোনকেইটা সমষ্টি আছে তাত? 1 41 নম্বৰ মানস, 2 51 নম্বৰ দলগাঁও, 3 55 নম্বৰ ঢিং, 4 67 নম্বৰ তেজপুৰ, 5 চিচি বৰগাঁও 79 79 নম্বৰ, 6 ডিগবৈ 84 নম্বৰ বিধানসভা সমষ্টি, 96 নম্বৰ বিধানসভা সমষ্টি শিৱসাগৰ অৰ্থাৎ 7 নম্বৰ, 8 মৰিয়নি 101, 9 বোকাখাট 105, গৌৰীপুৰ ফ্ৰেণ্ডলি বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দ্বিতাৰ প্ৰস্তাৱ, কলিয়াবৰ কোনো বন্ধুত্বপূৰ্ণ নহয় 11, 12 ইষ্ট গোৱালপাৰা ফ্ৰেণ্ডলি কণ্টেষ্ট, আৰু 13 মাৰ্ঘেৰিটা ফ্ৰেণ্ডলি কণ্টেষ্ট। অৰ্থাৎ 10টা পোনপটীয়াকৈ ৰাইজৰ দলক দিয়া হৈছে আৰু 3টা ফ্ৰেণ্ডলি কণ্টেষ্টৰ কাৰণে দিয়া হৈছে, বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতাৰ কাৰণে কংগ্ৰেছৰ ফালৰ পৰা আজি ৰাইজৰ দলক দিয়া হৈছে। কিন্তু এই মুহূৰ্তলৈকে আমি গম পোৱা নাই যে এই প্ৰস্তাৱ এতিয়া অখিল গগৈ ডাঙৰীয়াৰ দলে মানি ল'ব, ৰাইজৰ দলে মানি ল'ব নে নলয়। কিন্তু অখিল গগৈ ডাঙৰীয়াই কৈ আছিল যে যিকোনো মূল্যৰ বিনিময়ত বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দ্বিতা নহ'ব, আমি মিত্ৰতাৰ পাশত আবদ্ধ হ'ম, যিহেতু আমি তেনেকৈ নিৰ্বাচন খেলিবলৈ সাজু। পৰৱৰ্তী সময়ত কিন্তু বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দ্বিতা পৰিৱেশ পৰিস্থিতিৰ তাগিদাত মানি ল'ব বুলিও কৈছিল, আৰু কংগ্ৰেছেও এক প্ৰকাৰ সেই প্ৰস্তাৱেই দিছে। এই মুহূৰ্তলৈকে আমি গম পোৱা নাই। মই অখিলৰঞ্জন দত্ত ডাঙৰীয়া, মই আপোনাৰ কাষলৈ আহিছোঁ। ভাৰতীয় জনতা পাৰ্টি মোটামুটি যিটো মিত্ৰতা শাসকীয় পক্ষৰ, এইটো স্পষ্ট। আজিৰ দিনত হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে 26খনত অসম গণ পৰিষদে খেলিব, 11খনত BPF খেলিব, আৰু 89খনত আগতে তেওঁলোকে কৈ আছিল যে 90ৰ পৰা 95খন আসনত বিজেপি হয়তো খেলিব বুলি, আৰু অৱশেষত 89খন আসনত বিজেপিয়ে খেলাটো স্পষ্ট হ'ল। এতিয়ালৈকে কংগ্ৰেছৰ ফালৰ পৰা যিখিনি প্ৰাৰ্থিত্ব ঘোষণা কৰা হৈছে, 65খন আসনত কংগ্ৰেছে খেলিব, অজাপই 10খনত খেলিব, আজি স্পষ্ট হৈছে, তেওঁলোকে প্ৰাৰ্থী ঘোষণা কৰিছে। আৰু ইফালে জন ইংটি কাথাৰক 2খন আসন এৰি দিছে, বামপন্থীকো 2খন আসন এৰি দিছে। তাৰ বাহিৰে বাকীখিনি এতিয়ালৈকে আমি জনা হোৱা নাই। ৰাইজৰ দল এতিয়াও বাহিৰত। আপুনি কি ভাবে যে সঁচাকৈ যিটো কংগ্ৰেছৰ নেতৃত্বাধীন বিৰোধী ঐক্য হ'বনে এইবাৰ? আমি যেতিয়া এই কথাবিলাক আলোচনা কৰোঁ, ভাৰতীয় জনতা পাৰ্টি বনাম কংগ্ৰেছ, তেওঁলোকৰ নেতৃত্বত যেতিয়া মিত্ৰজোঁটৰ কথা আলোচনা কৰোঁ, আমি এটা কথা খুব ভালকৈ বুজি পোৱা উচিত যে শাসনাধিষ্ঠিত এটা দল যাৰ সাংঘাতিক ধৰণৰ আধিপত্য আছে আৰু প্ৰভুত্ব আছে, ৰাজনৈতিকভাৱে অৰ্থনৈতিকভাৱে তেওঁলোকৰ হাতত সম্পদ আছে, সেই তেনেকুৱা এটা দলে নেতৃত্ব দিয়া মিত্ৰতা আৰু ক্ষমতাৰ পৰা এটা দশক বা তাতকৈও অধিক কাল কেন্দ্ৰতে হওক ৰাজ্যতে হওক ক্ষমতাৰ পৰা আঁতৰত থকা এটা দলে নেতৃত্ব দিয়া বা বহুবিলাক দলে নেতৃত্ব দিয়া মিত্ৰতাৰ মাজত সাংঘাতিক ধৰণৰ পাৰ্থক্য আছে। আজি ভাৰতীয় জনতা পাৰ্টিৰ কেন্দ্ৰত শাসন, তেওঁলোক কেন্দ্ৰত চৰকাৰ আছে, ৰাজ্যত চৰকাৰ আছে, তেওঁলোকৰ হাতত সম্পদ আছে, প্ৰধানমন্ত্ৰী হিচাপে আহিছে, গৃহমন্ত্ৰী হিচাপে আহিছে, তাৰ কাৰণে তেওঁলোকৰ দলীয় যিদিনালৈকে নিৰ্বাচন অন্তত ঘোষণা কৰা হোৱা নাছিল তেতিয়ালৈকে তেওঁলোকে চৰকাৰী কাৰ্যসূচী হিচাপে ইয়ালৈ অহাৰ তেওঁলোকে সুবিধা পাইছে, আৰু কোনবিলাক দলক কি ধৰণে তেওঁলোকে সুবিধা দিব পাৰিব সেই ধৰণৰ সুবিধা প্ৰদান কৰি আহিছে। অসমৰ যিবিলাক জনগোষ্ঠীয় বিভিন্ন যিবিলাক জনগোষ্ঠীয় সংগঠন আছে, তেওঁলোকক যি ধৰণৰ সুবিধা দিব পাৰে বা তেওঁলোকক যি ধৰণৰ পেকেজ দিব পাৰে সেইবিলাক তেওঁলোকে কৰি আছে। গতিকে এটা প্ৰতিপত্তিশীল শাসনত থকা দলে যেতিয়া এটা মিত্ৰতা কৰে আৰু শাসনত থকা দলটোৰ নেতৃত্ব যেতিয়া সাংঘাতিকভাৱে শক্তিশালী হয়, যাক প্ৰশ্ন কৰাৰ কাৰো অধিকাৰ নাথাকে, তেওঁলোকে যিটো মিত্ৰতা নিৰ্মাণ কৰিব বা মিত্ৰতা গঢ়িব সেইটোত ইমান বেমেজালি সৃষ্টি নহয়। আজি ভাৰতীয় জনতা পাৰ্টিৰ ক্ষেত্ৰত কেন্দ্ৰৰ বিৰুদ্ধে, কেন্দ্ৰীয় নেতৃত্বৰ বিৰুদ্ধে ৰাজনৈতিক নেতৃত্বই বিদ্ৰোহ কৰিব নোৱাৰে, আনকি ৰাজ্যিক নেতৃত্বৰ বিৰুদ্ধেও এই ৰাজ্যত থকা যিবিলাক তেওঁলোকৰ দলীয় নেতৃত্ব তেওঁলোকে বিদ্ৰোহ কৰিব নোৱাৰে। কিন্তু যেতিয়া শাসনত নাথাকে তেতিয়া সেইটো সাংঘাতিক ধৰণৰ এটা বেমেজালিৰ পৰিৱেশ সৃষ্টি হয়। আজি কংগ্ৰেছৰ ক্ষেত্ৰত সেইটোৱে হৈছে যে কংগ্ৰেছ দলত যিসকলে প্ৰদ্যুৎ বৰদলৈৰ নিচিনা ব্যক্তি বা ভূপেন বৰাৰ নিচিনা ব্যক্তি, বিশেষকৈ প্ৰদ্যুৎ বৰদলৈৰ নিচিনা ব্যক্তি, তেখেতক কংগ্ৰেছ দলে কি দিয়া নাছিল যে 2001 চনত যেতিয়া তৰুণ গগৈ চৰকাৰ গঠন হৈছিল, প্ৰথমতে যিসকলক মন্ত্ৰী হিচাপে লৈছিল তাৰ ভিতৰত প্ৰদ্যুৎ বৰদলৈ আছিল। সাংঘাতিক ধৰণৰ তেওঁক উদ্যোগ দিছে, তেওঁক শক্তি দিছে, তেওঁক গৃহ দিছে, আটাইতকৈ বিশ্বস্ত মানুহৰ ভিতৰত তেওঁ এজন আছিল। এতিয়া 15 বছৰ তেওঁ মন্ত্ৰী হৈ থাকিল, তাৰপাছত 2টা কাৰ্যকালৰ বাবে তেওঁক সংসদ হিচাপে নিৰ্বাচিত কৰা হ'ল। কিন্তু তেওঁলোক এতিয়া এই যে যোৱা 10 বছৰ তেওঁলোক শাসকীয়
ব্যৱস্থাটোৰ মাজত থাকিব পৰা নাই গতিকে কংগ্ৰেছ দলৰ ক্ষেত্ৰত বিশেষকৈ তেওঁলোকৰ যিসকল প্ৰত্যাশী তেওঁলোকৰ মাজত ক্ষমতাৰ বাহিৰত থাকিব পৰা নীতিগত যিটো নিষ্ঠা সেইটো সাংঘাতিক ধৰণে কম গতিকে তেওঁলোকক যিসকলে নেতৃত্ব দিছে সেই নেতৃত্বই মিত্ৰতা সম্পৰ্কে এটা সুস্থিৰ সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত সাংঘাতিক ধৰণৰ প্ৰত্যাহ্বান আহে আজি গৌৰৱ গগৈক ৰাজ্যিক সভাপতি হিচাপে প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে নিযুক্তি দিয়া হ'ল কিন্তু তেওঁৰ নেতৃত্বক আজি দিলীপ শইকীয়াৰ ক্ষেত্ৰত তেনেকুৱা ধৰণৰ প্ৰত্যাহ্বান অহা নাই তেওঁৰ নেতৃত্বক কিমান ধৰণে প্ৰত্যাহ্বান জনোৱা হৈছে গতিকে এই প্ৰত্যাহ্বানৰ মাজত যেতিয়া মিত্ৰতা গঠন কৰিবলগীয়া হৈছে আজি যিটো আমি পৰিস্থিতি দেখিছোঁ সেই পৰিস্থিতিটো মই ভাবোঁ এটা বৰ সাংঘাতিক ধৰণৰ মানে নিবিচৰা বা আমি ভাবিব নোৱাৰা ধৰণৰ পৰিস্থিতি নহয় এনেকুৱা ধৰণৰ ঘটনা অন্য ৰাজ্যৰ ক্ষেত্ৰতো আমি দেখা পাওঁ কিন্তু সমান্তৰালভাৱে এইটো কথা আটাইতকৈ গুৰুত্বপূৰ্ণ আজি যদি কংগ্ৰেছ দলৰ তৃণমূল পৰ্যায়ত সাংঘাতিক ধৰণে সাংগঠনিক ভিত্তি শক্তিশালী হ'লহেঁতেন তেনেহ'লে এনেকুৱা ধৰণৰ বেমেজালি নহ'লহেঁতেন এতিয়া ৰাইজৰ দলৰ ক্ষেত্ৰত আমি যদি লক্ষ্য কৰোঁ যে যোৱা এবছৰ বা 8 মাহ বা 6 মাহ কাল মিত্ৰতাৰ বিষয়ে আটাইতকৈ বেছি যিজনে কৈ আছিল তেওঁ আছিল অখিল গগৈ অখিল গগৈ বাৰে বাৰে কৈছিল যে আজি আমি যদি সঁচাকৈয়ে ভাৰতীয় জনতা পাৰ্টিৰ বিৰুদ্ধে এখন যুঁজ কৰিব লাগে বা এখন সফল যুঁজ কৰিব লাগে তেনেহ'লে মিত্ৰতাৰ কথাটো কিন্তু অতি সোনকালে 6 মাহৰ আগত 4 মাহৰ আগত 3 মাহৰ আগত তেওঁতো কিমান ডেডলাইন দিলে ঠিকনাই নাই কিন্তু কংগ্ৰেছ নেতৃত্বই সেইটো কিয় কৰিব পৰা নাছিল এইকাৰণে কৰিব পৰা নাছিল যে কংগ্ৰেছ নেতৃত্বক নেতৃস্থানীয় অন্যসকল যিসকল নেতা আছে তেওঁলোকে সেইটো মানি ল'ব নে নলয় সেই কথাটো নিশ্চিত নহয় মই ভাবোঁ এই যিটো কথা এই কথাটো যদি আমি বুজি নুঠোঁ তেনেহ'লে ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বৰ মিত্ৰজোঁটৰ ক্ষেত্ৰত যি ধৰণৰ কোনো বিশেষ প্ৰত্যাহ্বান অহা নাই অন্যথা কংগ্ৰেছৰ নেতৃত্বত বিভিন্ন ধৰণৰ প্ৰত্যাহ্বান আহিছে তাৰ যিটো পটভূমি এই কথাটো আমি ভালকৈ বুজি পোৱা মিত্ৰতা হ'বনে নহয় মিত্ৰতা হ'ব নহয় এতিয়ালৈকে কিন্তু নিশ্চিত নহয় মিত্ৰতা মই নহয় বুলিও এই ভবা নাই কাৰণ যদি মিত্ৰতা নহয় আপুনি এটা কথা চাব যে আজি লুৰিণজ্যোতিৰ অসম জাতীয় পৰিষদৰ যিটো ভিত্তি অসম জাতীয় পৰিষদ এটা আন্দোলনৰ মাজেৰে অহা নাই নহয়নে বা মানে যিজন আমাৰ পাৰ্বত্য অঞ্চলৰ যিজন কাঠাৰ তেখেতৰ যিটো দল সেইটো এটা আন্দোলনৰ মাজেৰে অহা নাই বামপন্থী দলবিলাকৰ অৱশ্যে তেওঁলোকৰ এটা আন্দোলন বা এটা সাংগঠনিক ভিত্তি লুৰিণজ্যোতি গগৈ দলটো এফালৰ পৰা আন্দোলনৰ মাজেৰে নহয় গোটেই দলটোতো আন্দোলনৰ মাজেৰে অহা নাই তেওঁ ব্যক্তিজনহে আন্দোলনৰ মাজেৰে আহিছে কিন্তু ৰাইজৰ দলৰ ক্ষেত্ৰত হৈছে গতিকে এটা গণসংগ্ৰামৰ মাজেৰে আহিছে আজি দশক জুৰি তেওঁলোকে গণসংগ্ৰাম কৰিছে আৰু অসমৰ সকলো প্ৰান্ততে তেওঁলোকৰ সাংগঠনিক ভিত্তি কিছু পৰিমাণে হ'লেও আছে যদি আজি মিত্ৰতা নহয় তেনেহ'লে মই ভাবোঁ কংগ্ৰেছ আৰু ৰাইজৰ দল উভয়ৰে সাংঘাতিক ধৰণৰ ক্ষতি হ'ব গতিকে এই কথাটো যদি তেওঁলোকে বুজি পায় যদি কেৱল দলৰ কথাটো মানে দলৰ ভৱিষ্যতৰ স্বাৰ্থৰ কথা নাভাবি বৰ্তমানৰ কথাটোকে ভাবি থাকে তেতিয়াহ'লে তেওঁলোকৰ মিত্ৰতা নহয় আৰু দুইটা দলৰ কাৰণে মই ভাবোঁ সাংঘাতিক ধৰণৰ ক্ষতি হ'ব ব্ৰজেন্দ্ৰ কাটাঙৰীয়া আপুনি ভাবেনে যে বিজেপিৰ নেতৃত্বত এখেতে কৈছে বাৰু শাসক পক্ষত থকাৰ কাৰণে সুবিধা হয় যে ইমান সুসংগঠিত ৰূপত হয় তেওঁলোকৰ মাজতো বিভিন্ন জল্পনা কল্পনা চলি আছিল বিশেষকৈ ধৰক UPPL বা BPF লগত একদম 26লৈকে থাকিব বুলি ইয়াৰ আগৰ পৰাই বহু দিনৰ আগৰ পৰাই কৈ থাকি এতিয়া কিন্তু শেষ মুহূৰ্তত UPPL নাথাকিল এক কেঁচাতে চিটিকি গ'ল এতিয়া হাগ্ৰামা পুৰা একদম শক্তিশালী ৰূপত আহিল আৰু আহিলো একদম 15খন আসনৰ ভিতৰত 11খন হাগ্ৰামাক এৰি দিবলগীয়া হৈছে বিজেপিয়ে একদম এই দিল্লী আৰু দিছপুৰত ইমান শক্তিশালী চৰকাৰ থকাৰ পিছতো তেওঁলোকে নিজে হয়তো 4খনতহে প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া হ'ব এতিয়া বিজেপিয়ে নিজে কিন্তু হ'লেও 26খন অগপক 11খন BPFক এৰি দি তেওঁলোকে সুসংগঠিত ৰূপত এইটো কৰিব পাৰিছে কিন্তু তাৰ বিপৰীতে যে এই কংগ্ৰেছে যিটো এখেতে কৈছে যে অলপ অসুবিধা আছে হ'লেও অখিল গগৈ ইমান দিনৰ পৰা কৈ আছিল যে এই কামটো ইমান শেষ মুহূৰ্তলৈকে থোৱাৰ কাৰণেই আচলতে গোটেই বস্তুটো এতিয়া বুমেৰাং হ'লগৈ নেকি অখিল গগৈৰ ক্ষেত্ৰত মই দত্ত ডাঙৰীয়াৰ প্ৰায়খিনি কথাৰ লগতে একমত অখিল গগৈৰ ক্ষেত্ৰত মই দেখিছোঁ যে তেওঁ যেতিয়া মিত্ৰতা কি কাৰণে নহ'ল বুলি কাৰণ দেখুৱাই তেওঁ তেতিয়া গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনৰ নামটো কিছুদিনৰ পৰা উল্লেখ কৰি আছে যে এই দুজন মানুহৰ কাৰণে নহ'ল অৰ্থাৎ তেওঁ নিজৰ লগত মিত্ৰতা নোহোৱাৰ উপৰিও কংগ্ৰেছ দলৰ প্ৰতিও মানুহৰ মনত এক ধৰণৰ সন্দেহ উপজাবলৈ চেষ্টা কৰে মই ভাবোঁ যে সেইটো এইখিনি সময়ত অন্তত সঠিক ৰাজনৈতিক সিদ্ধান্ত হোৱা নাই মানে সেইটো কংগ্ৰেছৰ ক্ষতি কৰিব আৰু মানুহৰ মনত কংগ্ৰেছৰ প্ৰতি ভুল ধাৰণা সৃষ্টি কৰিব যে কংগ্ৰেছৰ মাজত এতিয়াও তাৰমানে বিভিন্ন ধৰণৰ লবি চলি আছে কেইটামান এটা লবিয়ে অখিলৰ লগত কৰিব বিচাৰে গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনে নিবিচাৰে এই ধৰণৰ কথা যদি মই সেই দলটোৰ লগত মিত্ৰতা কৰিব গৈ আছোঁ সেই দলটোৰ বিষয়ে এনেকুৱা ভাঙোনমুখী কথা ৰাইজৰ মাজত প্ৰচাৰ কৰিব আচলতে প্ৰয়োজন নাই তেওঁ কৰে নকৰে ৰাইজৰ দলৰ নিজৰ সিদ্ধান্ত আছে আৰু এতিয়া কৈ আছে যে অকল ঢিঙক লৈ যদি হৈ আছে আৰু এতিয়া যদি তোমাৰ যিটো তথ্য সেইটো মতে যদি ঢিংটো যদি অকল এৰি দিছে ৰাইজৰ দলক তেনেহ'লেতো নহ'বলগীয়া একো কথাই নাই যদি সেইটো হয় তেনেহ'লে ৰকিবুল আৰু গৌৰৱ গগৈয়ে অমুক কৰিলে তমুক কৰিলে ধৰণৰ কথাবিলাক নক'লে ভাল দ্বিতীয়তে দত্ত ডাঙৰীয়াই কোৱাৰ নিচিনা এটা আধিপত্যবাদী শক্তি আৰু যিটো ক্ষমতাত আছে এজন অতি শক্তিশালী নেতা আছে হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা
তেওঁ হিমন্ত বিশ্ব শৰ্মাই কাৰ লগত ডিল কৰিব লগা হৈছে এজিপিৰ লগত আজি এজিপিৰ লগত দত্ত ডাঙৰীয়া এজিপিৰ লগত ষ্টক ট্ৰেন্সফাৰ হৈ আছে কোনোবাই এজন আমাৰ কিনা প্ৰকাশক বিজেপিৰ পৰা আকৌ এজিপিলৈ আনিলে আৰু কোনোবা এজনক এজিপিৰ পৰা বিজেপিলৈ কোনে কৰে এই সিদ্ধান্তবিলাক মোৰ মতে আজিৰ তাৰিখত এজিপি বুলি একো বস্তু নাই সমস্ত সিদ্ধান্ত বেলেগৰ পৰা হয় তেওঁলোক ৰিমট কণ্ট্ৰলত চলে হিমন্ত বিশ্ব শৰ্মাই ডিল কৰিব লগা হৈছে এজিপিৰ নিচিনা এটা দল য'ত তেওঁ যি ক'লে তাকে হয় দ্বিতীয়তে তুমি ক'লা যিটো বিটিআৰত 40টা চিটত বিপিএফে 28খন জিকিছে কেইদিনমান আগতে 25 চনত কেইদিনমান আগতে ইলেকশ্যন হৈছে য'ত আমাৰ কামৰূপীয়া ভাষাত গৰু হাৰা বুলি কয় গৰু হাৰণ দিছে বিজেপিয়ে এতিয়া কৰিব লগা হ'ল নে সেই হাগ্ৰামাৰ লগত গতিকে আমি আজি হিমন্ত বিশ্ব শৰ্মাই কাৰ লগত ডিল কৰিব লাগে এজিপি যিটো তেওঁৰ হাতত আছে আৰু ইপিনে বাধ্য হাগ্ৰামাক নিদি উপায় নাই গতিকে সেইটো এলায়েন্স তাৰ পিছতো আজিলৈ তেওঁলোকৰ গোটেই লিষ্টখন ঘোষণা হোৱা নাই এতিয়া দিল্লীৰ পৰা হ'ব তাৰ বিপৰীতে এজন অতি নতুন মানুহ গৌৰৱৰ আমি দেখিছোঁ যে গৌৰৱৰ খুব সোনকালে শিকি আছে গৌৰৱৰ অসমীয়া ভাষাৰ ক্ষেত্ৰত অলপমান সমস্যা হয় কিছুমান বহুত সময়ত মই দেখোঁ যে সঠিক শব্দটো তেওঁৰ মনলৈ নাহে যেনেকৈ মই ইংৰাজী ক'লে যিটো হয় মই ইংৰাজী ক'লে সঠিক সময়ত শব্দটো নাহে বিচাৰি থাকিব লাগে ফলত ভুল শব্দ এটা কৈ দিওঁ মই এনেকুৱা হয় গৌৰৱৰ নিচিনা এজন নতুন নেতাই কাৰ লগত ডিল কৰিব লগা হৈছে অখিলৰ নিচিনা এজন ষ্ট্ৰং শক্তিশালী নেতাৰ লগত আৰু ইপিনে লুৰিনৰ নিচিনা এজন শক্তিশালী লৰ গতিকে পৰিস্থিতিটো আকাশ পাতাল ডিফাৰেঞ্চ প্লাছ দত্ত ডাঙৰীয়াই কোৱাৰ নিচিনাকৈ দুইজন জ্যেষ্ঠ যোৱা 10 বছৰ শাসনত নাই এনেই তাৰ পিছতো গৌৰৱ গগৈ যিখিনি কৰিছে অখিল গগৈয়ে মোৰ মতে বহুত প্ৰৰোচনা কৰাৰ পিছতো গৌৰৱ গগৈয়ে সেই প্ৰৰোচনাত ভৰি দিয়া নাই অতি সুস্থ সিদ্ধান্ত লৈ আছে গতিকে অখিল গগৈ আচলতে মই এই কথাৰ আগতেও কৈ থাকোঁ যে কোনোবাখিনিত দত্ত ডাঙৰীৰ লগত সেইটোতে মোৰ যে ৰাইজৰ দল বুলি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কি গণভিত্তি আছিল মই নাজানো কিন্তু অতি বেছি এজন মানুহক কেন্দ্ৰ কৰি ঘূৰি থকা এই সংগঠন আছিল কৃষক মুক্তিৰ সময়তো আছিল আজিও আছে ওৱান মেন আৰ্মি গোটেই বস্তুটো এজন সুপ্ৰিম কমাণ্ডাৰ আছে তেওঁ থাকিলে ৰাইজৰ দল থাকিব তেওঁ নাথাকিলে ৰাইজৰ দল নাথাকে এই ধৰণৰ অখিল গগৈৰ সেইটো একফালৰ পৰা তেওঁৰ এডভান্টেজ যে তেওঁৰ এটা ষ্ট্ৰং ব্যক্তিত্ব এটা দল গঢ়ি তুলিছে কিন্তু একে সময়তে সেইটো ডিছএডভান্টেজো কিন্তু মই সদায় কৈ থাকোঁ যে অখিল গগৈ ডাঙৰীয়া এজন এক্টিভিষ্টৰ পৰা ৰাজনীতিক হ'ব লাগিছিল যোৱা 5 বছৰ তেওঁ বিধায়কো হৈ থাকিল এতিয়া কিন্তু তেওঁৰ সেই এক্টিভিষ্টজন মাজে মাজে ওলাই আহে আৰু ৰাজনীতিকৰ পৰা গতিকে আজি মই নাভাবোঁ যে বিজেপিয়ে ইমানখিনি শক্তি সামৰ্থ্য থকাৰ পিছতো কিবা সাংঘাতিক এনেকুৱা কৰি দিছে যে নাই নহয় আৰু একদম হৈ গ'ল আমি এতিয়া ঘৰত গৈ শুই থাকিলে হ'ল ইলেকশ্যনৰ ৰিজাল্ট ওলাই গ'ল মই নাভাবোঁ সেইটো হৈছে বুলি এতিয়ালৈ ঠিক আছে মই আকৌ আপোনাৰ কাষলৈ আহিম বাকী দুগৰাকী অতিথিৰ কাষলৈ মই অহাৰ পূৰ্বে অকণমান সময়ৰ কাৰণে জনমতত বাণিজ্যিক বিৰতিৰ পিছত আমি উভতি আহিছোঁ আজিৰ জনমতৰ পৰৱৰ্তী অংশলৈ মই পলাশ ৰঞ্জন বৰুৱা ডাঙৰীয়া মই আপোনাৰ কাষলৈ পোনে আহিছোঁ বিজেপিৰ ইমান ধনে জনে সকলো ফালৰ পৰা শক্তিশালীত হয়েই মিত্ৰতাৰ ক্ষেত্ৰতো পৰিপক্কভাৱে তেওঁলোক সুসংগঠিত অগপ বিপিএফক লগত লৈ খুব সুন্দৰকৈ হিমন্ত বিশ্ব শৰ্মাই লৈ গৈছে ডেফিনেটলি হিমন্ত বিশ্ব শৰ্মাৰ বিচক্ষণতাৰ লগত বাকীসকলৰ তুলনা নহয় সেইটো মানিবই লাগিব কিন্তু তাৰপিছতো এই যে সভাই কৰিলে এবছৰ ধৰি লিলিৰ পৰা গৈ একেবাৰে গ্ৰীণ উইথ ৰিজৰ্টলৈকে সভাই এই বৃষ্টি চিনেমাখনত জয়ন্ত হাজৰিকাই গোৱা সগুনে সদায় সভাকেই পাতে এনেকৈ বুলি যে যিটো হ'ল সেই তেনেকুৱাহে হ'ল এতিয়া তেখেতসকলৰ গৈ এতিয়ালৈকে মিত্ৰতা নহ'লেই আপুনি ভাবেনে যে সঁচাকৈ আজি যে কংগ্ৰেছে যিটো একেবাৰে শেষ চেষ্টা কৰিছে দলগাঁও ঢিং এইবিলাক এৰি দি পেলাই মিত্ৰতা হ'ব আপুনি ভাবে প্ৰথম কথা হ'ল যোৱা ছমাহৰ পৰা মিত্ৰতাটো লাগে বুলি মানে যদিও এইটো গণতান্ত্ৰিক চেতনা সম্পন্ন অসমৰ প্ৰতিজন মানুহেই মিত্ৰতাটো বিচাৰে আৰু অখিলে যোৱা ছমাহৰ পৰা যিটো ধৰণে একেবাৰে মিত্ৰতাক লৈ উত্তাৱল হৈ আছিলে আৰু তাৰ মাজে মাজে তেওঁ কূটনৈতিকভাৱে এটা মিত্ৰতাৰ ভাঙিবৰ কাৰণে যিখিনি কৰিব লাগে যিখিনি কথা বতৰা এৰিব লাগে সেইখিনিও এৰি আছিল যেনে তেওঁ এতিয়া যেতিয়া আলোচনাটো চলি আছিলে আলোচনাটো কংগ্ৰেছে বন্ধ কৰি দিয়া নাছিলে তেওঁলোকৰ 3জন নেতাৰ নেতৃত্বত আলোচনা চলি আছিলে আৰু তাত বিভিন্ন ধৰণৰ নাগৰিকো জড়িত আছিলে মেডিয়েটৰ হিচাপেও জড়িত আছিলে তেতিয়া তেওঁ ক'লে যে কি গৌৰৱ আৰু ৰকিবুলে পইচা লৈ দি দিছে টিকেট হয় এইটো কথা হয় গতিকে এইটো হ'ল মিত্ৰতাৰ পৰিপন্থী কথা আৰু সেই নেৰেটিভটো কাৰ হিমন্ত বিশ্বৰ নেৰেটিভ গৌৰৱ আৰু অখিলক গৌৰৱ আৰু ৰকিবুলক শাৰী কোৱাটো আপুনি বিজেপিৰ পৰা যিমানজনেই মানুহ আহিছে কংগ্ৰেছৰ পৰা যিমানেই বিজেপিত মানুহ আহিছে প্ৰতিজনকে সেই একেটা কথাই কোৱাইছে কিন্তু একেটা নেৰেটিভেই গতিকে সেই বিজেপিৰ নেৰেটিভটো এটলিষ্ট অখিলে এটা দায়িত্বশীল এজন বিৰোধী নেতা হিচাপে কেতিয়াও সেইটো কোৱা উচিত নাছিল তেওঁ যদি সঁচাই বিজেপিক প্ৰতিহিত কৰিব বিচাৰে দ্বিতীয় কথা হ'ল তেওঁ মিত্ৰতাৰ চলি থাকোঁতেই শিৱসাগৰত এখন সভাত মুখ্যমন্ত্ৰীক জিন্দাবাদ দিবলৈ সভাত মুকলিভাৱে আহ্বান জনালে তাৰপিছত শ্বেৰমান আলীক
শ্বেৰমান আলী যেতিয়া মিয়া মিউজিয়ামৰ কথাটো আনিছিলে তেতিয়া এখন সংবাদমেল পাতি RSSৰ আৰু BJPৰ এজেণ্ট কংগ্ৰেছে অতি সোনকালে এখেতক বহিষ্কাৰ কৰিব লাগে বুলি অসমত আটাইতকৈ বেছি চিঞৰ বাখৰ লগোৱা মানুহজনেই আছিল অখিল গগৈ। সেই চেয়াৰমেনক অখিলে BJPৰ পৰা এতিয়া ৱাশ্বিং মেচিনটো আনি তেওঁ ভাড়াতে আনিলে নে নতুন এটা কিনি আনি আকৌ তেওঁ ভৰাই পিনি তেওঁক প্ৰগতিশীল জাতীয়তাবাদী বনাই দিলে। গতিকে এই কথাবোৰ মানুহে লক্ষ্য কৰি আছে। তেওঁ এটা সন্দেহজনক স্থিতিৰ কাৰণে চেয়াৰমেনটো বিজেপি নাছিল, তেওঁতো AIUDF পৰা কংগ্ৰেছলৈহে আহিছিল। নহয়, কংগ্ৰেছত যেতিয়া থাকোঁতে তেওঁ মিয়া মিউজিয়ামৰ কথাটো উলিয়াইছিলে তেতিয়া অখিলে এখন প্ৰেছ মিট পাতি তেওঁক অতি সোনকালে বহিষ্কাৰ কৰিব লাগে কংগ্ৰেছে। ই BJP আৰু RSSৰ এজেণ্ট, ই মেৰুকৰণৰ ৰাজনীতি কৰিছে, আচ্ছা, আৰু গতিকে এখেতক অতি শীঘ্ৰে বহিষ্কাৰ কৰিব লাগে আৰু তেখেতক ৰাজহুৱাভাৱে ক্ষমা খুজিবলৈও কৈছিল। সেইটো ভিডিঅ' অলৰেডি চলি আছে। তেনেস্থলত সেই মানুহজনক তেওঁ ৱাশ্বিং মেচিনত ভৰাই একে ৰাতিতে BJPৰ ৱাশ্বিং মেচিনত যেনেকৈ ভৰাই দিলে দুৰ্নীতিপৰায়ণবোৰ নিকা হৈ যায়, চাফা হৈ যায়, তেওঁকো প্ৰগতিশীল জাতীয়তাবাদী বুলি বনাই দিলে শ্বেৰমান আলীক। আৰু কংগ্ৰেছে সেইটো আপত্তি কৰাৰ স্বত্তেও উপসভাপতি আকৌ দায়িত্বও দি দিলে। গতিকে এই কথাবিলাকে ক'ৰবাত নহয় ক'ৰবাত হেঙাৰ সৃষ্টি কৰিছিলে। উপসভাপতিৰ দায়িত্ব পোৱাৰ পিছত আকৌ গৌৰৱ গগৈক শ্বেৰমান আলীয়ে আকৌ আক্ৰমণ কৰিছে, ৰাহুল গান্ধীকো আক্ৰমণ কৰিছে, কংগ্ৰেছক আক্ৰমণ কৰিছে। গতিকে তেওঁতো যোৱা সময়ছোৱাত তেওঁৰ বিধায়ক পদটো টিকাই ৰখাটো হ'ল BJPৰ বদান্যতাত টিকি আছে। এণ্টি ডিফেকশ্যন ল তেওঁ নহ'লে বিধায়ক পদেই গুচি গ'লহেঁতেন। আৰু অসমৰ ৰাজনীতিৰ ইতিহাসত এইটো তেওঁ প্ৰথমবাৰৰ বাবে এইটো ঘটনা ঘটিলে যি বিধায়ক পদ ৰিজাইন নিদিয়াকৈ বিধানসভাত বেলেগ এটা দলৰ হৈ আকৌ জইন কৰি হেৰি কৰিলে। অসমৰ 89 বছৰীয়া অসম বিধানসভাৰ ইতিহাসত আজিলৈকে এনেকুৱা ঘটনা ঘটা নাছিল, ইমান নৈতিকতাহীন ঘটনা। গতিকে অখিল গগৈৰ দৰে এজন গণতান্ত্ৰিক চেতনাসম্পন্ন জাতীয়তাবোধ সম্পন্ন নেতাই সেই কথাবোৰ কিন্তু লক্ষ্য কৰা দৰকাৰ আছিল যদি তেওঁ মূল্যবোধৰ ৰাজনীতিক গুৰুত্ব দিয়ে। তাৰ পিছতো কিন্তু কংগ্ৰেছে ইমানবোৰৰ পিছতো কংগ্ৰেছে দৰজাখন যে খোলা ৰাখিছিল সেই কথাটো আমি খবৰ পাই আছিলোঁ। নাই, আপুনি কোৱাটো সঁচা, কিন্তু কংগ্ৰেছৰ গাত দুখ নাই নেকি? কংগ্ৰেছতো অখিল গগৈটো বহুত দিনৰ পৰা কৈ আহিছিল। হ'ল কংগ্ৰেছৰ গাত দুখ নাই বুলি আমি ক'ব খোজা নাই, কংগ্ৰেছৰ গাতো দুখ আছে। প্ৰথম কথা হ'ল কংগ্ৰেছে তেওঁলোকৰ নেতৃত্বৰ অনভিজ্ঞতাৰ কাৰণে হওক বা বিভিন্ন লবিকেন্দ্ৰিক হেৰিয়ত আৱৰ্ত থকাৰ কাৰণে কংগ্ৰেছে প্ৰথম কথা হ'ল ছিট শ্বেয়াৰিঙৰ কাৰণে যিটো এটা মিনিমাম ক্ৰাইটেৰিয়া ঠিক কৰিব লাগে সেই ক্ৰাইটেৰিয়াটোকে ঠিক কৰি ল'ব নোৱাৰিলে। গতিকে এনেকুৱা হ'ল এইজন ৰকিবুলৰ কেণ্ডিডেট, এইজন প্ৰদ্যুতৰ কেণ্ডিডেট, এইজন দেৱব্ৰত শইকীয়া কেণ্ডিডেট, এনেকৈ ধৰণৰ কথাবিলাক আহিল। ঠিক তেনেকৈ তাৰ সুবিধা লৈ আপোনাৰ অখিল গগৈ মোক আমুকটো ছিট লাগিব, তামুকটো ছিট লাগিব, তেনেধৰণে মিনিমাম ক্ৰাইটেৰিয়া এটা ঠিক কৰি নল'লে। ধৰি লওক যে 21ত বা পঞ্চায়ত নিৰ্বাচনত যি ধৰণে ভোট পাইছিল সেই ভোট শ্বেয়াৰিঙৰ ওপৰত তেওঁলোকৰ ছিটবিলাক ডিমাণ্ড কৰাৰ তেনেকুৱা কোনো স্থল দেখা নগ'ল। অখিলৰঞ্জন দত্ত ডাঙৰীয়াই যিটো কথা ক'লে যে ডেডলাইনৰ উপৰি ডেডলাইনেই দি থাকিলে, ইমান দিলে সেইমতেতো কংগ্ৰেছে গুৰুত্ব নিদিলে। কংগ্ৰেছেতো গুৰুত্ব দিব লাগিছিল, অখিল গগৈক যদি লগত ৰাখিবই বিচাৰিছিল বা মিত্ৰতা হোৱাটো বিচাৰিছিল। যোৱাবাৰৰ যিটো অভিজ্ঞতা 21ৰ বিধানসভা নিৰ্বাচনত অজাপ আৰু ৰাইজৰ দল নুঠা হ'লে কংগ্ৰেছেতো আৰু বহুত আসন পালেহেঁতেন। উজনি অসমত কংগ্ৰেছৰ 22খন মোটামুটি 22টা ছিটত অজাপ আৰু ৰাইজৰ দলে প্ৰাৰ্থী দিয়াৰ কাৰণেই এক প্ৰকাৰ BJPৰ কাৰণে খুব সুবৰ্ণ সুযোগ সৃষ্টি হৈছিল। কংগ্ৰেছৰ কথাটো হ'ল অখিলে কংগ্ৰেছৰ ওপৰত ইমান বেছি প্ৰেছাৰ ক্ৰিয়েট কৰিছিল, সেই প্ৰেছাৰ ক্ৰিয়েটটোৰ পৰা অকণমান ওলোটা কৰি দিবৰ কাৰণে তেওঁলোকে এটা অতি সন্তৰ্পণে এটা মানে পলিটিক্স আৰম্ভ কৰিলে। কোনে? কংগ্ৰেছে তেওঁৰ কথাত কোনো ৰিয়েকশ্যন নিদি অলপ হেৰি কৰি থাকিলে আৰু মাজৰ মানুহবিলাকক কথা পতাই থাকিলে। আৰু তেওঁলোকৰ বিভিন্ন ষ্টেট লেভেল লিডাৰেও তেওঁলোকৰ লিডাৰৰ লগত এইবিলাক কথা বতৰা পাতি আছিলে। সেইটো ভাল হোৱাতকৈ এতিয়া কালহে হ'ল নেকি? নহয়, এতিয়া কথাটো চাওক, অখিলে যিমান সোনকাল কৰিবলৈ কৈ আছিলে ছিট শ্বেয়াৰিংটো, কিন্তু আপুনি ভাবে নেকি এতিয়াওতো ৰুলিং পাৰ্টিৰ ছিট শ্বেয়াৰিং এতিয়াও সম্পূৰ্ণ হৈ যোৱা নাই, আজিকালিৰ ভিতৰত হ'ব। গতিকে দেৰি হৈছে বুলিতো আপুনি ক'ব নোৱাৰে। কংগ্ৰেছৰ আগতে যিমান দেৰি হয় নিৰ্বাচনত কেণ্ডিডেট ছিলেক্ট কৰোঁতে, এইবাৰ কিন্তু কংগ্ৰেছৰ বহুত সোনকাল হৈছে। আৰু এটা কথা জনাৰ দৰকাৰ আছিল যে এটা ৰাষ্ট্ৰীয় দলৰ এতিয়া অখিলে এনেকুৱা ধৰণৰ বডি লেংগুৱেজ অসমৰ মানুহে লক্ষ্য কৰিলে, যিদিনা গৌৰৱ গগৈ গ'ল সেইদিনা 12টা ছিট যেন দিয়েই দিলে, তেওঁৱে কিন্তু সেইটো ৰাইজক সেই মেছেজটো দিছে, বাকী দিবলৈহে বাকী আছে। কাজিৰঙাত যেতিয়া গৌৰৱ গগৈ গ'ল। আৰু গতিকে তেওঁৰ কথাবিলাকত তেওঁ নিজৰ প্ৰতিটো দিনতে স্ববিৰোধীৰ তেওঁ বডি লেংগুৱেজত আৰু তেওঁৰ কথা বতৰাত এইবিলাক ফুটি উঠিবলৈ ধৰিলে। গতিকে কংগ্ৰেছে অতি সন্তৰ্পণে আগবাঢ়িবলগীয়া হ'ল। আৰু কংগ্ৰেছে এই যে কথা শ্বেৰমান আলীৰ কথা
মুখ্যমন্ত্ৰীক আপোনাৰ জিন্দাবাদ দিয়া কথা, এই কথাবিলাকত আকৌ মুখ্যমন্ত্ৰীৰ ফালৰ পৰা ধৰি ল'লোঁ মুখ্যমন্ত্ৰীৰ কথাখিনি অখিলৰ সম্পৰ্কত যিখিনি কৈছে বিৰোধীৰ মাজত কাজিয়া লগাবৰ কাৰণেই কৈছে, সেইটো এটা ৰাজনৈতিক কূট কৌশল বুলি আমি ধৰি লওঁ। কিন্তু মুখ্যমন্ত্ৰীৰ কথাক বাদ দিও যদি অখিল গগৈ বডি লেংগুৱেজটো চাই বা অখিল গগৈ কি কৰি আছে সেই কথাখিনি যদি লক্ষ্য কৰে তেতিয়াহ'লে দেখিব যথেষ্ট তেওঁ এদিন যদি আগুৱাই যায় এদিন পিছুৱাই যায় আৰু কংগ্ৰেছক তেওঁ আক্ৰমণৰ লক্ষ্য কৰি মানে ল'লে। শেষততো লুইন গগৈকো তেওঁ আক্ৰমণ কৰাৰ পৰ্যায়লৈকে গুচি গ'ল। গতিকে এই কথাবোৰৰ পৰা আমি এটা কথা নিশ্চিত আছিলোঁ যে এই এলায়েন্সটো কেতিয়াও নহয়গৈ। আৰু মই আনকি ইয়াৰ আগতেও কেইবাটাও টকছত এইটো কৈছোঁ, গোটেইকেইটা বিশ্বাসীকেইটাও যদি দি দিয়ে কংগ্ৰেছে আজিৰ তাৰিখত তেতিয়াও এই এলায়েন্সটো নহয় বুলি মই কিন্তু এই ৰাজহুৱাভাৱে টকছত কৈছিলোঁ। কিয় ক'ব পাৰিছিল আপুনি? এই গোটেই কথা বতৰাবিলাকৰ পৰা এটা আৰু আপুনি কিয় কৈছিলোঁ সেইটো আপুনিও জানে ময়ো জানো, ইয়াত থকা পেনেলিষ্ট সকলোৱে জানে, অসমৰ ৰাইজে অসমৰ বৌদ্ধিক মহলে সংবাদ মাধ্যমে সকলোবোৰ কথা জানে। কিন্তু সকলোবোৰ কথা আজি হয়তো টকছত আপুনি মই ক'ব পৰা অৱস্থাত নাই, কিন্তু অসমৰ ৰাইজ ইমান মূৰ্খ নহয়, অসমৰ ভোটাৰ ইমান মূৰ্খ নহয়, তাৰ সঠিক অহা 9 তাৰিখে তাৰ সঠিক ৰাইজে পৰিস্ফুট কৰিব তেওঁলোকৰ মতদান যোগেদি। আৰু এটা কথা আপুনি লক্ষ্য কৰিব, কংগ্ৰেছক এলায়েন্স পলিটিক্স কথা শিকাবলগীয়া কথা নাই। কংগ্ৰেছে অসমতে, মই ভাৰতবৰ্ষৰ বাহিৰৰ কথা নকওঁৱে, অসমতে 1937 চনৰ নিৰ্বাচনৰ পৰা প্ৰথমটো নিৰ্বাচনৰ পৰা তেতিয়াই আপোনাৰ উজনি অসম মুছলিম পৰিষদৰ লগত পোনপটীয়াকৈ এলায়েন্স নকৰিলেও জমিয়তৰ দি এলায়েন্স কৰিছিলে। অসমতে তেওঁলোকৰ 89 বছৰীয়া ইতিহাস আছে এলায়েন্স ৰাজনীতি কংগ্ৰেছৰ। আৰু ভাৰতবৰ্ষ কংগ্ৰেছৰ ত্যাগ যেতিয়া এটা চিট যেতিয়া অখিল গগৈ কৈছিলে অলপ আগত আপুনি যিটো দেখাইছিলে যে ঢিংটো দিলে আমাক হ'ব, মইতো কৈছোঁ যে এটাটো বাদ দিয়ক, সেই 2টা দি দিব কংগ্ৰেছে। কংগ্ৰেছৰ ত্যাগ ইমান আছে, কংগ্ৰেছে য'ত 7টা MLA থকা শ্বেখ আব্দুল্লা যেতিয়া জেলৰ পৰা ওলাই আহিছে তেতিয়া মীৰ কাছিমৰ নিজৰ চৰকাৰ ভাঙি 7টা MLA থকা শ্বেখ আব্দুল্লাক চৰকাৰ বনাবলৈ দিছে। তেওঁলোকৰ নিজৰ চৰকাৰ যেতিয়া ৰয়েল সীমাত আন্দোলন হৈছে নৰসিংহ ৰাও চৰকাৰ ভাঙি দিছে অন্ধ্ৰপ্ৰদেশত, যেতিয়া ছাত্ৰ আন্দোলন গুজৰাটত হৈছে চিমন ভাই পেটেলৰ নিজৰ চৰকাৰ ভাঙি দিছে, ৰাজীৱ লংৱাল চুক্তি কৰি কংগ্ৰেছৰ কপিনৰ গদাল নিজেই পঞ্জাৱত মাৰিছে, হিতেশ্বৰ শইকীয়া চৰকাৰ ভাঙি পিনি AJPৰ বাট মুকলি কৰি দিছে, লাল থনহালাৰ চৰকাৰ ভাঙি পিনি মিজোৰামত আপোনাৰ লাল ডেংগা কহাৰ সুবিধা কৰি দিছে। গতিকে কংগ্ৰেছৰ 19টা মাত্ৰ MLA থকাৰ পিছতো প্ৰথম থানু পিল্লাইক PSP চৰকাৰ মুখ্যমন্ত্ৰী হিচাপে দুবাৰকৈ মানি লৈছে 60 আৰু 54 চনত। তাৰপিছত আপোনাৰ কংগ্ৰেছে মাত্ৰ 16টা CPI MLA থকাৰ কেৰেলাত 69 চনৰ পৰা 77 চনলৈকে চিফ মিনিষ্টাৰ অচ্যুত সমৰ্থন কৰি চৰকাৰ বনাবলৈ দিছে মুখ্যমন্ত্ৰী। গতিকে কংগ্ৰেছৰ ইতিহাসত ঢেৰ এনেকুৱা উদাহৰণ আছে, তেওঁলোকে জনসমৰ্থনক স্বীকাৰ কৰি ক'ৰবাত নিজৰ চৰকাৰ ভাঙিছে, ক'ৰবাত 7জন MLA থকা আপোনাৰ চৰকাৰ বনাবলৈ বেলেগক সুবিধা দিছে। গতিকে সিহঁতৰ কাৰণে 2টা চিট, এটাটো বাদ দিয়ক ঢিং 2টা। আৰু সেইকাৰণে মই সেইদিনা ভাস্কুদি শইকীয়াৰ লগত মই ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি মই নিজেই কথা পাতিলোঁ। মোক ক'লে যে কষ্ট কাৰেণ্টৰ মুখ্য এডিটৰ আমাৰ জিতুমণি বৰাই ক'লে যে আপুনি অলপ কথা পাতকচোন কংগ্ৰেছৰ লগত, আপোনালোকেও কথা পাতক। মই তাৰ আগলৈকে জড়িত হোৱা নাছিলোঁ, কিন্তু আমি বিভিন্ন নেতাৰ লগত বিভিন্ন ধৰণৰ কথা বতৰা পাতোঁতে এটা যে কংগ্ৰেছ পজিটিভ মাইণ্ডত আছে সেই কথাটো আমি কিন্তু বুজি পাইছিলোঁ। তাৰপিছত আমি ভাস্কুদিক মই সুধিলোঁ যে তোমালোকে সঁচাকৈ এলায়েন্স কৰাৰ পক্ষপাতি নে? বোলে পক্ষপাতি। তাৰপিছত সেই সময়ত কেন চৌধুৰী ছাৰ দিল্লীত আছে, মই নিজেই লিখি মেছেজ দি এইটো আপুনি গৌৰৱ গগৈক দিয়ক দিল্লীত এইখিনি কথা লিখি, তেওঁ নিজেই দি আহিছে মোক। সেইটো চিত্ৰ বসুমতাৰীও কনফাৰ্ম কৰিছে, চৌধুৰী ছাৰে কৈছে যে ঢিংটো এৰি দিবলৈ কওক, এই ঢিংটোৰ কাৰণেই যদি এলায়েন্সটো ভাগিছে এৰি দিবলৈ কওক। আমি কিন্তু ৰাইজৰ দল এলায়েন্স থকাটো বিচাৰোঁ। গতিকে এই কথাবোৰে এটা কথা অসমৰ ৰাইজে নিজে থিৰাং কৰিব, কি কৰি আছে কি নকৰিছে থিৰাং কৰিব। আপুনি এতিয়া চাওক, এতিয়া যিটো পৰ্যায়লৈ পালে এলায়েন্সটো নহয়, এতিয়াতো অলৰেডি মই এটা খবৰ পাইছোঁ, তেওঁলোকৰ এজন নেতাই কৈছে বোলে যে আমি বহুত দূৰ আগুৱাই গ'লোঁ, বহু মানুহ এতিয়া জইন কৰিলে, গতিকে আমি টিকেট দিলোঁ, টিকেটৰ এচুৰেঞ্চ দি দিলে। ধৰি লওক এতিয়া লুইনৰ এগেইনষ্টতে বিজু দুৱাৰা বুলি এজন কংগ্ৰেছীক টিকেট বিচৰা আপোনাৰ খোৱাঙত দিব। গতিকে এই কথা বতৰাবিলাকে কি বহন কৰিছে সেইটো 9 তাৰিখে থিৰাং কৰিব। ঠিক আছে, ঠিক আছে, মই আপোনাক ধন্যবাদ জনাইছোঁ। আকৌ অকণমান সময়ৰ কাৰণে জনমতত বাণিজ্যিক বিৰতি ল'ম। যিগৰাকী বিজু দুৱাৰৰ কথা কৈছে, সেই বিজু দুৱাৰে ৰাইজৰ দলত অংশগ্ৰহণ কৰি সংবাদ মাধ্যমৰ আগত কেনেধৰণৰ বক্তব্য দিছে কালিৰ দিনটোত আৰু আজিৰ দিনটোত, আনকি লুৰুণজ্যোতি গগৈৰ বিৰুদ্ধে আজিৰ দিনটোত সেইগৰাকী বিজু দুৱাৰাই কেনেধৰণৰ বক্তব্য ৰাখিছে মই সেয়াও আপোনালোকক দেখুৱাম অকণমান সময়ৰ বাণিজ্যিক বিৰতিৰ পিছতে। একেবাৰে বহু যোজন দূৰত তেওঁলোক অৱস্থান কৰিছে। হয়, নমস্কাৰ। মই যিটো গম পাইছোঁ বা যিটো বুজিব পাৰিছোঁ, বিৰোধীও সমানে সমানে প্ৰায় আগবাঢ়ি গৈ আছে। যদিও আমি 2-এটা ঠাইত উজুতি খোৱা যেন পাইছোঁ, তথাপি
আমি দেখিছোঁ গৌৰৱ গগৈ বৰ্তমান যিটো এলায়েন্স কৰিব গৈ আছে লুৰিণজ্যোতি বা কাৰ্বি আংলঙৰ লগত বৰ্তমান ঠিকে গৈ আছে যেন লাগিছে। কিন্তু আমি এলায়েন্সৰ কথা পাতিলে আমি এটা কথা পাতিব লাগিব, বৰ্তমান গৌৰৱ গগৈৰ এলায়েন্স যিটো কংগ্ৰেছ লিড কাৰ লগত যুঁজ দিছে আমি সেইটো জানিব লাগিব। গতিকে এজন এনেকুৱা শক্তিশালী নেতাৰ লগত যুঁজ দিব গৈছে যিজন বৰ্তমান যেতিয়া 15 বছৰ শাসন গৌৰৱ গগৈৰ দিনত কৰিলে, তেতিয়া সাধাৰণ জনতাৰ মাজত আমাৰ মাজত দোকানে পোহৰে এটা আলোচনা হৈছিল যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু ৰকিবুল হুছেইন এই দুজন যদি য'ত থাকে তাতেই চৰকাৰ থাকিব অসমত, এনেকুৱা এটা হৈছিল। কিন্তু 2016 চনত সেইটো এটা দেখুৱাই দিলে যে মানে ৰকিবুল হুছেইন নোহোৱা কৰিও হিমন্ত বিশ্ব শৰ্মাই চৰকাৰ গঠন কৰিব পাৰে। তাৰপিছত আকৌ এটা আছিল চৰকাৰৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়া, সেইটো এটা মানে মানুহৰ মাজত চলিছিল যে হাগ্ৰামা মহিলাৰী আছে যেতিয়া হিমন্ত বিশ্ব শৰ্মাক কোনো হৰুৱাব নোৱাৰে। কিন্তু 2021 আমি সেইটোও দেখিলোঁ যে হাগ্ৰামা মহিলাৰী নোহোৱাকৈও হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই চৰকাৰ গঠন কৰিলে। অৰ্থাৎ তেখেতে দেখুৱাই দিলে যে তেখেত এজন অসমৰ ৰাজনৈতিক জগতত মানুহে যিটো চাণক্য বুলি কয় সেইটো। কিন্তু গৌৰৱ গগৈ যদিও বংশানুক্ৰমিকভাৱে ৰাজনীতিত প্ৰৱেশ কৰিছে, তথাপি গৌৰৱ গগৈৰ বিগত কাৰ্যক্ৰমণিকা দেখি বা তেখেতৰ বডি লেংগুৱেজ দেখি, তেখেতৰ কথা কোৱাৰ ষ্টাইল দেখি বা তেখেতৰ যিটো ধৈৰ্য, এই গোটেই বস্তুবিলাক আমি লক্ষ্য কৰি দেখিছোঁ অনাগত দিনত অসম নহয় সমগ্ৰ ভাৰতে এজন ভাল ৰাজনৈতিক নেতা পাবলৈ গৈ আছে। গতিকে গৌৰৱ গগৈক আজি দলৰ ভিতৰৰ পৰা এনেদৰে অস্থিৰ কৰি তুলিবলৈ চেষ্টা কৰিছে, তথাপি কিন্তু গৌৰৱ গগৈ ভাগৰি যোৱা যেন আমাৰ লগা নাই। গতিকে গৌৰৱ গগৈ অনাগত দিনত এজন ভাল শক্তিশালী নেতা হ'ব বুলি আমি বিশ্বাস কৰিছোঁ। এতিয়া আহিলোঁ আমি আন এগৰাকী গগৈ, যি লুৰিণজ্যোতি গগৈ ডাঙৰীয়া যদি আৰু এটা টাৰ্ম সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াত থাকিলহেঁতেন, তেতিয়াহ'লে লুৰিণজ্যোতি গগৈ ডাঙৰীয়া মোৰ দৃষ্টিত অসমৰ এজন ভাল পৰিপক্ক নেতা হ'লহেঁতেন মোৰ দৃষ্টিত। কাৰণ বহু দিনৰ মূৰত লুৰিণজ্যোতি গগৈৰ ৰূপত সদৌ অসম ছাত্ৰ সন্থাই এজন ভাল নেতা পাইছিল। কিন্তু কা আন্দোলনৰ গইনা লৈ তেখেত হঠাৎ ৰাজনৈতিক জগতত খোজ দিলে। অৰ্থাৎ আমি ক'ব পাৰোঁ যে লুৰিণজ্যোতি গগৈ অসমৰ ৰাজনৈতিক জগতত এজন এক্সিডেণ্টেল নেতা হিচাপে আহি গ'ল। কাৰণ সেই সময়ত মই লুৰিণজ্যোতি গগৈৰ বহু সাক্ষাৎকাৰ দেখিছিলোঁ, তেখেতে কৈছিল যে আমি আন্দোলন কৰি আছোঁ, হঠাৎ কেনেকৈ ৰাজনৈতিক দলটো আহি পৰিল, মই কেনেকৈ সোমাই গ'লোঁ। তেখেতে এই কথাটো লুৰিণজ্যোতি গগৈ নিজে বহুকেইবাৰ সাক্ষাৎকাৰ কৈছে। অৰ্থাৎ তেখেতে নিজে গম পোৱা নাছিল যে ৰাজনৈতিক জগতত সোমাই গ'ল। যদিও এক্সিডেণ্টেল ৰাজনৈতিক নেতা মোৰ দৃষ্টিত, তথাপি কিন্তু বিগত দিনকেইটাত তেখেতৰ যিখিনি কথা কোৱাৰ ষ্টাইল, তেখেতৰ অতি কম দিনৰ ভিতৰতে তেখেতৰ এটা গাম্ভীৰ্য আহি গৈছে ৰাজনৈতিক জগতত। আৰু গৌৰৱ গগৈ ডাঙৰীয়াৰ লগত লগ লাগি যি এটা এলায়েন্সৰ দিশত আগবাঢ়ি গৈ আছে, তেখেতে নক'বলগীয়া কথা এবাৰো কোৱা নাই। এতিয়া আমি আহোঁ অখিল গগৈ ডাঙৰীয়াৰ ক্ষেত্ৰত। অখিল গগৈ ডাঙৰীয়াৰ যেতিয়া আমি বিপ্লৱী এটা চৰিত্ৰ দেখিছিলোঁ, তেখেতৰ সাংঘাতিক যুঁজাৰু মানসিকতা দেখিছিলোঁ, তেতিয়া গোটেই সমগ্ৰ অসমে অখিল গগৈৰ সংবাদমেল চোৱাৰ কাৰণে আমিও আমাৰ কাৰ্যালয়ত বহি ৰখি থাকোঁ যে অখিল গগৈৰ সংবাদমেল আহিছে, এনেকৈ এটা ৰখি আছিল। গতিকে অখিল গগৈ সেই হেৰিৰ পৰা, যিটো আন্দোলনৰ চৰিত্ৰ, এইটোৰ পৰা যেতিয়া ৰাজনৈতিক জগতত আহিল, তেতিয়া তেখেতে কিছুমান বস্তু ত্যাগ কৰিলে ভাল হয়, যে সেই বিপ্লৱীৰ চৰিত্ৰটো ৰাজনৈতিক চৰিত্ৰৰ লগত কেতিয়াও নিমিলে। গতিকে অখিল গগৈ ডাঙৰীয়াই এফালে মিত্ৰতাও বিচাৰিছে আৰু আনফালে কংগ্ৰেছ এটা ইমান ডাঙৰ দল, ইমান দিন শাসন কৰিছে, আৰু তেখেতে কৈছে যে মই এইবাৰ কংগ্ৰেছৰ ব্ৰেণ্ড এম্বেচাডৰ হৈ যাম। এইটো কেনেকুৱা কথা? তেখেতেতো এইটো ক'ব নালাগা কথা, হয়, এইটো ক'ব নালাগা কথা যেন তেতিয়াৰ পৰাই হয়তো কিছু সংঘাত আহিছে। গতিকে আকৌ অখিল গগৈৰ ক্ষেত্ৰত মই যিখিনি লক্ষ্য কৰা হিচাপে, যোৱাবাৰ যিটো বিধায়ক হৈছে, এই বিধায়কটো তেখেতে বহু মানুহে ক'ব খোজে তেখেতৰ মাকে প্ৰচাৰ কৰিছিল, যিহেতু তেখেত জেলত আছিল, এটা সহানুভূতি ভোট পাই তেখেতে জয়ী হৈছিল। মই সেইটো নাভাবোঁ অৱশ্যে। মই ভাবিছোঁ মানে তেখেতে এটা মাষ্টাৰ ষ্ট্ৰ'ক প্ৰয়োগ কৰিছিল, আৰু সেইটো আছিল কি, তেখেতে মৰিয়নীত ইলেকশ্যন খেলিম বুলি কৈ দিছে। আৰু মৰিয়নীৰ সেই সময়ত কংগ্ৰেছৰ যিটো পৰম্পৰাগত চিট ৰূপম কুৰ্মী ডাঙৰীয়াৰ পৰা আহি ৰূপজ্যোতি কুৰ্মীলৈ আহি গ'ল, তেতিয়া কংগ্ৰেছে মানে যিকোনো উপায়ে মৰিয়নী চিটটো বচোৱাৰ স্বাৰ্থত হয়তো এটা বুজাবুজি কৰি তেখেতক শিৱসাগৰলৈ লৈ গ'ল আৰু মৰিয়নীৰ পৰা তেখেতক আঁতৰাই লৈ গ'ল। মই ভাবোঁ ঠিক সেইটো কাৰণতে হয়তো তেখেতে শিৱসাগৰৰ পৰা বিধায়ক হৈ অহা যেন মই ভাবোঁ, মোৰ ব্যক্তিগত মতামত এইটো। আকৌ এতিয়া আহোঁ গৌৰৱ গগৈ এজন ৰজা বুলি যদি আমি ভাবোঁ, তেতিয়াহ'লে এজন ভাল সেনাপতিৰ প্ৰয়োজন। গতিকে সেনাপতি আজি গৌৰৱ গগৈৰ লগত কোন আছে? ৰকিবুল হুছেইন ডাঙৰীয়া আছে। ৰকিবুল হুছেইন ডাঙৰীয়াক আপুনি বেয়া ভাল এই দিশটো চোৱাৰ আগতে আমি চাব লাগিব, ৰকিবুল হুছেইন ডাঙৰীয়া সেই মহাভাৰতৰ যুদ্ধৰ মানে কৰ্ণৰ দৰে আছে।
কৰ্ণৰ দতে ৰকিবুল হুছেইনে জানেও যদিও যে আমি আহিব পাৰিম নোৱাৰিম বা হাৰিম নে জিকিম গোটেইখিনি কথা জানিও গৌৰৱ গগৈৰ কিন্তু সংগ এৰা নাই। সেই যিদিনা বিদেশৰ পৰা আহি গৌৰৱ গগৈ ডাঙৰীয়াই ৰাজনীতিত পদাৰ্পণ কৰাৰ আগতে দুই এখন মিটিঙত যেতিয়া তৰুণ গগৈ ডাঙৰীয়াৰ লগত ঘূৰি ফুৰিছিল, তেতিয়াৰ পৰা গৌৰৱ গগৈ ডাঙৰীয়াৰ ওচৰৰ পৰা ৰকিবুল হুছেইন কিন্তু আজিলৈ তেখেতৰ লগতেই আছে। গতিকে মানুহে যদিও সন্দেহ কৰে, তথাপি আমি ভাবোঁ তেনেকুৱা এজন নেতাৰ প্ৰয়োজন ঠিক আছে, কিন্তু গৌৰৱ গগৈক অলপ সময় দিয়াটো প্ৰয়োজন। আৰু কংগ্ৰেছীসকলে তেখেতৰ ওপৰত যদি বিশ্বাস কৰে, তেতিয়াহ'লে অনাগত দিনত এজন ভাল নেতা পাব বুলি মোৰ বিশ্বাস। গৌৰৱ গগৈ আপোনাৰ মতে মিত্ৰতা হ'বনে নহয়? মিত্ৰতাটো হৈছেই, কেৱল অখিল গগৈৰ কথাটোহে অলপ খেলি মেলি হৈছে। ইতিমধ্যেতো লুৰিণজ্যোতি ডাঙৰীয়া অখিল গগৈ ডাঙৰীয়াৰ লগত আপুনি একো ক'ব নোৱাৰে, কাৰণ অখিল গগৈ ডাঙৰীয়াৰ আগতীয়া ভৱিষ্যতবাণী কোনো কৰিব নোৱাৰে। গতিকে সেয়ে এইটো এটা অনিশ্চিত। ঠিক আছে, ধন্যবাদ জনাইছোঁ। অকণমান সময়ৰ কাৰণে জনমতত পুনৰ বাণিজ্যিক বিৰতি ল'ম, তাৰপিছতে পৰৱৰ্তী অংশলৈ উভতি আহিম। ভাঙি চুৰমাৰ কৰিছে, ক'ততো চাগে বিজেপিৰ কাৰ্যালয় কেতিয়াও বিজেপি কৰ্মীয়ে নাভাঙিব। টিকেট পোৱাৰ পিছত সেই পৰিৱেশটোলৈ নাযাব। কংগ্ৰেছীবিলাকে অন্ততঃ বিজেপিৰ পৰা সেইবিলাকো শিকিব লাগে, সেইখিনি শিকাটো উচিত। এতিয়ালৈকে কিন্তু কংগ্ৰেছে সেইখিনি শিকিবই পৰা নাই। এইখিনি মুহূৰ্তত যিহেতু ইয়াৰ বিশ্লেষকসকলে যিখিনি কথা কৈছিল যে অখিল গগৈ এফালে মিত্ৰতা বিচাৰে, আনফালে একেটা সময়তে আকৌ কংগ্ৰেছক সমালোচনাও কৰি থাকে। তৰুণ গগৈৰ পৰা গৌৰৱ গগৈলৈকে তেওঁ বিভিন্ন সময়ত সমালোচনাৰে থকা সৰকা কৰিছে। আটাইতকৈ অহংকাৰী নেতা বুলি গৌৰৱ গগৈক অভিহিত কৰিছে, আৰু একেটা সময়তে আকৌ ডেডলাইনো দি থাকে মিত্ৰতা বিচাৰি। অখিল গগৈ সেই স্থিতিৰ তুলনাত গৌৰৱ গগৈ নিজকে ব্ৰজেন ডেকাই কোৱাৰ দৰে অত্যন্ত সংযমী হিচাপে ৰাখিব পাৰিছে বা ৰাখি আছে, সেইটো সঁচা কথা। একেটা সময়তে লুৰিণজ্যোতি গগৈয়েও অখিল গগৈয়ে ক'ৰবাত যদিও টাৰ্গেট কৰি লৈছে, তাৰ কিন্তু প্ৰত্যুত্তৰ এতিয়ালৈকে লুৰিণজ্যোতি গগৈয়ে অখিল গগৈয়ে কোৱাৰ ধৰণে দিয়া নাই। শেহতীয়াকৈ অখিল গগৈ আনকি এই মিত্ৰতা নোহোৱাৰ কাৰণে লুৰিণজ্যোতি গগৈ সন্দৰ্ভত যিটো কাট মাৰি কথা কৈছিল, মই অকণমান দেখুৱাব বিচাৰোঁ। কি কৈছিল তেওঁ, চাওকচোন। লুৰিণজ্যোতি গগৈ ইচ্ছা কৰা হ'লে ৰখাব পাৰিলে, কিন্তু লুৰিণজ্যোতি গগৈ অকল নিজৰ দলৰ স্বাৰ্থ চাবলৈ গৈ তেওঁ আমাক বিট্ৰে কৰিলে। আঞ্চলিক দলক একেলগ হৈ, বামপন্থী দলবিলাক, আঞ্চলিক দলবিলাক একলগ হৈ আমি কংগ্ৰেছক ঐক্যবদ্ধভাৱে কথা কোৱা হ'লে তেতিয়াহ'লে কংগ্ৰেছে মানিলেহেঁতেন, কিন্তু কংগ্ৰেছে তেওঁলোকক লগত লৈ ল'লে আৰু মোৰ বিৰুদ্ধে ব্যৱহাৰ কৰিলে, ৰাইজৰ বিৰুদ্ধে ব্যৱহাৰ কৰিলে। আমাৰ বিবেচনা চলি আছে। সেয়া কংগ্ৰেছে লুৰিণজ্যোতি গগৈক ব্যৱহাৰ কৰিলে বুলি কৈছে তেওঁৰ বিৰুদ্ধে, আৰু ইচ্ছা কৰা হ'লে লুৰিণজ্যোতি গগৈয়ে পাৰিলেহেঁতেন বুলি কৈছে, আৰু লুৰিণজ্যোতি গগৈয়ে নিজৰ স্বাৰ্থৰ কথাহে ভাবিলে বুলি কৈছে। অকল অখিল গগৈয়ে নিজে এই কথাখিনি কৈয়ে ক্ষান্ত নাথাকিল। সেই লুৰিণজ্যোতি গগৈৰ বিৰুদ্ধে আনকি অখিল গগৈয়ে প্ৰাৰ্থীও থিয় কৰাবৰ কাৰণে সাজু হৈ গ'ল। যিগৰাকী তাৰ কংগ্ৰেছৰ প্ৰাৰ্থিত্বৰ প্ৰত্যাশী আছিল, সেইগৰাকীক তেওঁ ৰাইজৰ দললৈ বৰপীৰা পাৰি দিলে। কংগ্ৰেছ ত্যাগ কৰি তেওঁ ৰাইজৰ দলত যোগদান কৰিলে। কালিৰ দিনটোত তেওঁ ৰাইজৰ দলত যোগদান কৰিছে, আৰু এতিয়া অখিল গগৈ পৰামৰ্শ মতেই বোলে তেওঁ লুৰিণজ্যোতি গগৈৰ বিৰুদ্ধে নিৰ্বাচন খেলিবৰ কাৰণে কঁকালত টঙালি বান্ধিছে। সেইজন বিজু দুৱৰাই আজিৰ দিনটোত সংবাদ মাধ্যমৰ আগত কাজিৰঙাত কি বক্তব্য ৰাখিছে, অখিল গগৈ ধৰণে তেওঁ দলত নতুনকৈ যোগদান কৰা এইগৰাকী নেতায়ো আজি লুৰিণজ্যোতি গগৈক এক প্ৰকাৰ আক্ৰমণৰ লক্ষ্য কৰি লৈছে। কি কৈছে তেখেতে, চাওক। আমাক সমষ্টি যিটো দলক এৰি দিছে, সেই দলৰ যিজন প্ৰাৰ্থীয়ে তাত প্ৰতিদ্বন্দ্বিতাৰ কাৰণে যুঁজা চলাইছে, সেই ব্যক্তিজন আমাৰ জিলাখনৰে নহয়। আমাৰ জিলাখনৰ বাদ দি তিনিচুকীয়া জিলাৰ লাইপুৰীৰ এজন ভোটাৰ। তেওঁ কোন পাৰ্টি কিমান ডাঙৰ লিডাৰ সেইটো কথা নহয়। খোৱাং সমষ্টিৰ ৰাইজৰ ডিমাণ্ড হ'ল আজি 25টা বছৰ, গত 25টা বছৰ 2001 চনৰ পৰা 2025 চনলৈকে ডিব্ৰুগড় জিলাৰ পুৰণা 7টা সমষ্টি আৰু বৰ্তমান 6টা সমষ্টিৰ ভিতৰত একমাত্ৰ খোৱাং বা পূৰ্বৰ মৰাণ, য'ত তাৰ স্থানীয় ল'ৰা বিধায়ক হ'ব পৰা নাই আৰু ৰাইজৰ সমস্যাবিলাক ক্ষুদ্ৰতম সমাধান হোৱা নাই। খোৱাং সমষ্টিৰ ৰাইজ এইটো মানে MLA বনোৱা, দূৰৰ পৰা বেলেগৰ পৰা মানুহ আহিব, আমি MLA বনাম, আমাক সেৱা কৰিম বুলি ঠগিব, এইটো মানে এক্সপেৰিমেণ্ট কৰা এটা মানে সমষ্টি নেকি?
বা এটা পৰীক্ষাগাৰ নেকি এই বুলি মানুহবিলাকে চিন্তা চৰ্চা কৰিছে সেইবাবে মোক ক'লে যে এটা উত্তৰ উলিয়াইছে যে কোন শক্তিশালী ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়া শক্তিশালী নে লুৰিণজ্যোতি গগৈ ডাঙৰীয়া শক্তিশালী এজন ব্যক্তি যিজন ব্যক্তিয়ে কা আন্দোলনৰ পিছত দুজন ব্যক্তিয়ে আন্দোলন কৰিছিল এজনক জেলত ভৰাই দিলে সেই জেলৰ পৰা তেওঁ ইলেকশ্যন খেলি শিৱসাগৰ ৰাইজে তেওঁ MLA বনালে আৰু অন্য এজনক ৰাইজে টকা পইচা তুলি দি হাতত দিলে আৰু তেওঁ নিজেই নিৰ্বাচনত অৱতীৰ্ণ হৈ দুটা সমষ্টিত পৰাজিত হ'ল সেই দুটা সমষ্টিত পৰাজিত হোৱাজন শক্তিশালী নে জেলৰ পৰা MLA হোৱাজন শক্তিশালী পৰৱৰ্তী সময়ত কংগ্ৰেছৰ বুকুচাত উঠি MP নিৰ্বাচন খেলোঁতে MP নিৰ্বাচনৰ পিছত তেওঁৰ সহযোগী বন্ধু দুলু আহমেদে এটা অভিযোগ আনিলে যে আপুনি বিজেপিৰ পৰা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰা যেতিয়া MP ইলেকশ্যন খেলিছিল আপুনি টকা লৈছিল এই কথাটো আপোনাক মই সজোৰে দাবী জনাইছোঁ আৰু যদি নহয় তেতিয়াহ'লে আপুনি মাতৃ মৰামাতৃ মূৰত ধৰি আপুনি শপত খাওক এই কথা উত্তৰ দিব নোৱাৰাজন নিৰ্বাচন খেলোঁতেই অন্যৰ পৰা টকা লৈ বিজেপি বি টিম বুলি প্ৰমাণিত হোৱাজন শক্তিশালী নে নিজৰ স্থিতিত অটল থকা ৰাইজৰ দলৰ সভাপতি শক্তিশালী বিধানসভাৰ মজিয়াত কংগ্ৰেছৰ আটাইকেইজন বিধায়ক থকাৰ পিছতো এটা বিৰোধী পক্ষ থকাৰ পিছতো এজন বিধায়কে বিধানসভাত খলকনি কুটুলাই থকাজন শক্তিশালী নে নিৰ্বাচন খেলিম বুলি অসমত দল গঠন কৰি এটাও বুজ নবনোৱা মানুহজন শক্তিশালী এই গোটেই কথাখিনি আমাৰ ৰাইজে আমাৰ সহিতে কথা বতৰা পাতিছে যে কোন শক্তিশালী গতিকে আমি নিজকে ভাবিলোঁ যিহেতু কংগ্ৰেছ দলে কোনজন শক্তিশালী মানুহৰ লগত প্ৰথম যোগাযোগ ৰাখিব লাগে কোনজন শক্তিশালী প্ৰাৰ্থীক লৈ ঐক্যটো গঠন কৰিব লাগে সেই কথাটোতে আমি কৰা দেখা নাই আৰু ভৱিষ্যতৰ দিনতো আমি দেখিছোঁ যে লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ দৰে এজন পৰাজিত নায়কৰ লগত আমাৰ ৰাইজ থাকিব বিচৰা নাই মোক ক'লে যে আপুনি আপোনাৰ লগত আমি আছোঁ আপুনি ৰাইজৰ দলত যোগদান কৰক সেইমতে মই কালি আমাৰ ৰাইজৰ দলৰ জিলা সমিতি আৰু সমষ্টি কমিটিয়ে তেওঁলোকে মোক ৰাইজৰ দলত মানে যোগদান কৰাই ল'লে মই অখিল ৰঞ্জন দত্ত ডাঙৰীয়া আৰু ব্ৰজন ডেকা ডাঙৰীয়া এয়া কোনো বিৰোধীৰ নেতাৰ বক্তব্য নহয় কিন্তু এয়া মিত্ৰতাৰ পাশত এতিয়াও আবদ্ধ হ'বলৈ আপোনালোকে আশা কৰা নেতাৰ বক্তব্য আৰু আটাইতকৈ ডাঙৰ কথা এই ব্যক্তিজনে কালিৰ দিনটোত ৰাইজৰ দলত যোগদান কৰিছে কালিৰ দিনটোত ৰাইজৰ দলত যোগদান কৰি তেখেতে আজি এই বক্তব্য ৰাখিছে তেখেতৰ এতিয়া মূল টাৰ্গেট তাত চক্ৰ গগৈ নহয় তেখেতৰ মূল টাৰ্গেট এতিয়া লুৰিণজ্যোতি গগৈ যদি এইটোৱে তেওঁলোকৰ চিন্তাধাৰা এইটোৱে যদি তেওঁলোকৰ মিত্ৰতা এনেধৰণৰ ৰাইজৰ দল বা অজাপ বা কংগ্ৰেছে এই সোপাই কি খাই পেলাই বিজেপিক হৰুৱাবলৈ সপোন দেখি আছে এনেকুৱা মানুহে যদি মিত্ৰতা কৰে মোক আপোনালোকে কওক যে বিজেপিৰ নিচিনা মহা শক্তিধৰ সকলো ফালৰ পৰা ইমান মানে চতুৰ বিচক্ষণ মানুহেৰে ভৰপূৰ হৈ থকা আৰু চক্ৰ গগৈকো তেওঁ টাৰ্গেট কৰিছে যে তেওঁ বাহিৰৰ মানুহ বুলি আৰু লুৰিণজ্যোতি গগৈকো তেওঁ বাহিৰৰ মানুহ বুলি কৈছে লুৰিণজ্যোতি গগৈ দেউতাকৰ ঘৰ কিন্তু খোৱাঙতেই লুৰিণজ্যোতি গগৈ মাকৰ ঘৰ তিনিচুকীয়াত আৰু দেউতাক পিছত মাকৰ ঘৰতে থকাৰ কাৰণে তেওঁ তেখেতে আচলতে চাগে নিজে খোৱাঙৰ হৈ পেলাইও সেই কথাখিনি তেখেতে নাজানে মই যিমান দূৰ জানো লুৰিণজ্যোতি গগৈ দেউতাকৰ ঘৰ খোৱাঙতেই কিন্তু দেউতাক পিছত মাকৰ ঘৰত থাকিবলৈ ল'লে মাক একমাত্ৰ কন্যাৰ কাৰণে গতিকে তেওঁ তিনিচুকীয়াৰ লাইপুলিত সেইটো মাকৰ ঘৰহে যিয়ে নহওক সেইবিলাক বাদ দিয়ক সেইবিলাক আমাৰ বিচাৰ্যৰ বিষয় নহয় কিন্তু তেখেতে কোৱাৰ কাৰণে মোৰ মনলৈ আহিছে কাৰণে কথাটো কৈছোঁ মোক কথাটো কওক এতিয়া ব্ৰজন ডেকা ডাঙৰীয়া যে এনেকৈ কি মিত্ৰতা সম্ভৱ অখিল গগৈ আক্ৰমণৰ লক্ষ্য হ'ল গৌৰৱ গগৈ আৰু ৰকিবুল আৰু তেওঁৰ দলৰ অন্যসকলৰ আক্ৰমণৰ লক্ষ্য হ'ল লুৰিণ তেওঁলোকে হৰুৱাব বিচাৰিছে বিজেপিক আচলতে বিজেপিৰ বিষয়ে এটা শব্দ নকয় কোনো এই তেওঁ মানে আচলতে তেওঁলোক কাৰ এলায়েন্সত আছে বিজেপিৰ এলায়েন্সত আছে নেকি যিটো আজি আমি কোনো মুকলিকে কোৱা নাই অসমৰ মানুহৰ মাজত এইটো সম্পূৰ্ণ সন্দেহ যে ৰাইজৰ দলে অখিল গগৈ আচলতে মনে মনে বিজেপিৰ স্বাৰ্থ পূৰণ কৰি আছে নেকি উজনিত হিমন্ত বিশ্ব শৰ্মাৰ মোৰ লাগে যে উজনিত এজন মানুহ নাই যোনে গৌৰৱ গগৈক টক্কৰ যেনেকৈ এই গৌৰৱ গগৈৰ লগত ইলেকশ্যন খেলি তপন গগৈ হাৰি থাকিলে মই নাভাবোঁ যে আমাৰ পবিত্ৰ মাৰ্ঘেৰিটা বা পবিত্ৰ গগৈৰ ডাঙৰীয়াৰ সেইটো ইমেজ আছে যে উজনিত গৌৰৱ গগৈক টক্কৰ দিব হিমন্ত বিশ্ব শৰ্মাক বিজেপিৰ পৰা মানুহ নাই যোনে উজনিত লুৰিণ আৰু
অখিলক ৰখাব পাৰে লগত আকৌ গৌৰৱ গগৈ এই যে প্ৰথমতে যে আমি এইটো অখিলে কৈছিল যে আমি যদি তিনি গগৈ লগ হওঁ তেনেহ'লে আমি বিজেপিক বিধ্বস্ত কৰিব পাৰিম এতিয়া হিমন্ত বিশ্ব শৰ্মাই কোনোমতে তিনি গগৈক একলগ হ'ব নিদিয়ে পাৰিলে এজন গগৈক অন্ততঃ তেওঁৰ লগত ৰাখিব লাগে এতিয়া হিমন্ত বিশ্ব শৰ্মাই উজনিত লুৰিণ গগৈ আৰু গৌৰৱ গগৈক প্ৰতিহত কৰিবৰ বাবে এই ৩ নম্বৰ গগৈজন লগত ৰাখিব বিচাৰে নেকি আৰু ঠিক সেই খেলটোত অখিল গগৈ আচলতে মনে মনে তেওঁৰ লগত আছে নেকি কাৰণ উজনিত নাই কিন্তু সঁচাকে গোটেই খেলখন হ'ল আজি এটা ইলেকশ্যন হ'ব গৈ আছে দত্ত ডাঙৰীয়াই মোৰ লগত একমত হ'ব কোনো ইছ্যু নাই ইলেকশ্যনটোত কোনো ঢৌ নাই এটা অতি শান্ত এটা নিৰ্বিকাৰ ইলেকশ্যন হৈ আছে দ্বিতীয়তে মন কৰিবা যেতিয়া এই ধৰণৰ কোনো ধৰণৰ বাহিৰত ঢৌ নথকা এটা নিৰ্বিকাৰ ইলেকশ্যন হয় মানুহৰ কোনো ইণ্টাৰেষ্ট নহয় ইলেকশ্যন হয় তেতিয়া কিন্তু যদি ইনকামবেণ্ট যিটো মানে প্ৰতিষ্ঠিত যিটো শাসনাধিষ্ঠিত চৰকাৰৰ কাৰণে কিন্তু সেইটো এটা ভয়ংকৰ চিন যে মানুহৰ কোনো ইণ্টাৰেষ্টে দেখুওৱা নাই এইটো নহয় যে ৯,০০০ টকা একেলগে সোমাই গ'লে এখন অসমখন বিহাৰ নহয় কিন্তু যে মাইকী মানুহৰ একাউণ্টত মহিলাসকলৰ একাউণ্টত ৯,০০০ টকা সোমাই গ'ল আৰু গোটেই ভোট বিজেপিলৈ আহি যাব এই কথাটো যোৰহাটত উজনিত যোৰহাট সমষ্টিৰ মানুহে লোকসভা দেখুৱাই দিছে গৌৰৱ গগৈ গৌৰৱ গগৈৰ যাদুটো ২৪ চনৰ যাদুটো যদি উজনিত অলপ মানুহ চলে তেনেহ'লে বিজেপিৰ কাৰণে সেইটো প্ৰত্যাহ্বান হ'ব আৰু সেই প্ৰত্যাহ্বানৰ মোকাবিলা কৰিবৰ ক্ষেত্ৰত মানে অখিল গগৈয়ে কাৰ সেই প্ৰত্যাহ্বানটো দাঙি ধৰিবৰ কাৰণে সহায় কৰিব বিচাৰিছে নে সেইটো সেই প্ৰত্যাহ্বানটো খুব সংক্ষিপ্তভাৱে কওঁ যে তেখেতে যিটো ব্ৰজেন ডেকাই কৈছে মই সেই কথাটো সম্পূৰ্ণৰূপে বিশ্বাস নকৰোঁ মানে এই কাৰণে বিশ্বাস নকৰোঁ যে অখিল গগৈৰ যিটো মতাদৰ্শটো কংগ্ৰেছৰ লগত কেতিয়াও নিমিলে তেওঁ কংগ্ৰেছৰ যিটো নব্য উদাৰ অৰ্থনীতি তাৰ অখিলৰ উত্থানটো কংগ্ৰেছৰ বিৰুদ্ধে যুঁজ কৰি হোৱা উত্থান সেই ধৰণে সদৌ অসম ছাত্ৰ সন্থা বা ভাৰত যিটো অসমীয়া জাতীয়তাবাদৰ যিটো ধাৰা লুৰিণজ্যোতি গগৈয়ে প্ৰতিনিধিত্ব কৰে সেইটোতো বিশ্বাস নকৰে গতিকে অখিল গগৈয়ে ৰাজনৈতিক বাধ্যবাধকতাত মিত্ৰতাৰ কথা কৈছে কিন্তু নীতি বা মতাদৰ্শগতভাৱে অখিল গগৈৰ চিন্তাটো সম্পূৰ্ণ বেলেগ গতিকে যেতিয়া খুব এটা পৰ্যায়লৈকে কৈ যেতিয়া তেওঁ মিত্ৰতাত আহিব পৰা নাই আৰু এইটো কথা নিশ্চিতভাৱে আমি জানিব লাগিব যে অখিল গগৈ ৰাষ্ট্ৰৰ দ্বাৰা যিমান পীড়িত হৈছে অন্য কোনো নেতা পীড়িত হোৱা নাই গতিকে এটা পীড়িত হোৱা মানুহ আৰু এজন মানুহে এটা ৰাজনৈতিক দল গঠন কৰি সকলো সময়তে ৰাষ্ট্ৰৰ সৈতে সংঘৰ্ষ বা ৰাষ্ট্ৰৰ দ্বাৰা পীড়িত হৈ থকা এজন নেতাৰ চিন্তা আৰু আচৰণত এই ধৰণৰ অস্থিৰতা থকাটো মই খুব আচৰিত ধৰণৰ কথা বুলি নাভাবোঁ এই অস্থিৰতা দূৰীকৰণৰ দায়িত্ব কিন্তু ইয়াৰ যিটো মানে মিত্ৰজোঁটৰ কাৰণে চেষ্টা কৰা প্ৰধান যিটো দল তেওঁলোকৰ দায়িত্ব বেছি আছিল কিন্তু মই এইটো কথা যে গৌৰৱ গগৈ কোৱা নাই গৌৰৱ গগৈ সাংঘাতিক ধৰণে সংযমেৰে এইটো কাম কৰিছে কিন্তু অখিল গগৈ ইমান দূৰলৈকে স্থিৰভাৱে স্থিতবদ্ধ হৈ থাকিব পৰা এজন ব্যক্তি নহয় তেওঁৰ যিটো ৰাজনৈতিক উত্থান বা ৰাজনৈতিক পৰিক্ৰমা সেই পৰিপ্ৰেক্ষিতত মই ভাবোঁ সেইকাৰণে তেওঁক হিমন্ত বিশ্বৰ বা বিজেপিৰ এজন এজেণ্ট বুলি ক'ব এই কথাটো মই অন্ততঃ খুব বিশ্বাস নকৰোঁ ঠিক আছে মই আপোনালোকক ধন্যবাদ জনাইছোঁ শেষত মই লুৰিণজ্যোতি গগৈ এটা বক্তব্য আছে মই দেখুৱাই ল'ব বিচাৰোঁ এইকাৰণে দেখুৱাব বিচাৰোঁ যে অখিল গগৈয়ে লুৰিণজ্যোতি গগৈক আক্ৰমণ কৰিছে আৰু কালিৰ দিনটোত অখিল গগৈ দলত যোগদান কৰা বিজু দুৱৰা আৰু আনকি লুৰিণজ্যোতি গগৈক আক্ৰমণৰ লক্ষ্য কৰি লৈছে তাৰপিছতো লুৰিণজ্যোতি গগৈ আজি কি বুলি বক্তব্য ৰাখিছে এবাৰ চাওক আপোনালোকে আমি বিজেপিয়ে সুযোগ পাব পৰা ধৰণৰ কোনো সিদ্ধান্ত গ্ৰহণ নকৰোঁ ৰাজনীতি জনস্বাৰ্থৰ কাৰণে কৰিছোঁ জনগণৰ কাৰণে মোৰ ব্যক্তিগত স্বাৰ্থ সিদ্ধি কৰিবৰ কাৰণে ৰাজনীতি কৰা নাই গতিকে সেই কথা বুজা দৰকাৰ আৰু সেই কথা গোটেই আজীৱন থাকিব এইটো এইবাৰ ২৬ৰ নিৰ্বাচনৰ কাৰণে নহয় কোনোবাই হয়তো যদি ভাবিছে যে আমাক বিভিন্ন ধৰণে কূট কৌশল কৰি আমাৰ যিটো ধাৰা জাতীয়তাবাদী ধাৰা বা আমাক ব্যক্তিগতভাৱে কোনোবাই ভাবিছে যদি যে আমাৰ যিটো আত্মবিশ্বাস এইটো কমাই দিব বা আমাৰ লক্ষ্যৰ পৰা বিচ্যুত কৰিব এইটো ভুল ভাবিছে আমি আমাৰ চিন্তা লক্ষ্য উদ্দেশ্য আৰু আমাৰ দৃষ্টিভংগী আৰু দৰ্শনত আমাৰ স্পষ্টতা আছে অখিল গগৈ ডাঙৰীয়াই হওক ABCD কোনোবাই হওক আমাৰ দলৰ ফালৰ পৰা কোনো ধৰণৰ তেনেকুৱা সিদ্ধান্ত হোৱা নাই কোনো ধৰণৰ আমি মূল লক্ষ্যটো উৎখাত কৰিব লাগে বিজেপিক তাৰ কাৰণে ৰণকৌশল হাতত কি আছে বাৰে বাৰে কৈছোঁ আটাইতকৈ হাতত থকা পোনপটীয়া যিটো ৰণকৌশল সেইটো হৈ গ'ল মিত্ৰতা ভোট বিভাজন হ'ব নালাগে এয়া আছিল ভোট বিভাজন হ'ব নালাগে এয়া আছিল লুৰিণজ্যোতি গগৈ আজিৰ দিনটোৰ বক্তব্য মই শেষত একো নকওঁ মই আপোনালোক চাৰিওজনকে ধন্যবাদ জনাইছোঁ অসমৰ সুধী সমাজে বিচাৰ কৰিব বাকীবিলাক সঁচাকৈয়ে বিজেপিৰ যি সুসংগঠিত মিত্ৰতা তাৰ তুলনাত কংগ্ৰেছৰ নেতৃত্বত যি বিৰোধী ঐক্য সেয়া ঐক্য হ'বগৈ নে সঁচাকৈ অখিল গগৈ বাহিৰতেই থাকি এগৰি যুঁজিব সেয়া আহি থকা সময়ে ক'ব মাত্ৰ ২২টা দিন বাকী আছে কাইলৈ দিনটোত এই ছবিখন অধিক স্পষ্ট হ'ব ইয়াৰ পিছত আমি গম পাম সঁচাকৈয়ে কোন আন্তৰিকতাৰে এই যুদ্ধখনত নামিছিল কোনে মুখেৰে কথা কৈছিল আৰু কোনে অন্তৰেৰে কৰিব বিচাৰিছিল হ'ল কি হ'ব লাগিছিল কি সকলোখিনি ২৪ ঘণ্টাত স্পষ্ট হ'ব আজিৰ জনমত ইমানতে সামৰিছোঁ নমস্কাৰ